ক'ৰবাত লিখিছে নাই সেইটো নহ'ব, জপ তপ তীৰ্থ কৰা। ক'ৰবাত কৈছে সেইটোতো নাপাবা, তোমালোকে বলি দিয়া। ক'ৰবাত কৈছে সেইটোতো নোপোৱা, তুমি সন্ন্যাস ব্ৰত ধাৰণ কৰি পেলাই জংঘলৰ মাজত গৈ পৰ্বতৰ ওপৰত গৈ ধ্যান ধাৰণাত লাগা। কোনোখন গ্ৰন্থৰ লগত কোনোখন গ্ৰন্থৰ মিল নাই। আৰু সেইকাৰণে মই কোনো মানুহক আজিলৈকে নিন্দা কৰা নাই। যোনে যি নকৰক কিয়, যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে তেওঁলোকে সেইমতে চলি আছে। আপুনি মই নিন্দা কৰিবলগীয়া কোনো যুক্তি নাই, অধিকাৰ নাই। কাৰণ যাৰ হাতত যিখন গ্ৰন্থ পৰিছে, আপোনালোকে জানে নিশ্চয় মহাপুৰুষ মাধৱদেৱ, তেওঁ ঘোৰ শাক্ত আছিল, শাস্ত্ৰত অগাধ পণ্ডিত আছিল। কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰত, য'ত বলি বিধানৰ কথা আছে। আৰু তাৰ উদাহৰণ হিচাপে চৰিত পুথিত আপোনালোকে পাব, যেতিয়া তেওঁ এবাৰ ভায়েকৰ ওচৰৰ পৰা বন্দুকাৰ পৰা আহি আছিল, বাটত গম পালে যে মাক অসুস্থ হৈছে, নৰিয়াত পৰিল। আৰু তেওঁ শাক্তপন্থী এজন লোকৰ হিচাপে দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি তোলা এহাল পাঠা ছাগলী। আমাৰো বহুতে তেনেকৈ টোপ দিয়ে ভগৱানক, ল'ৰাটোৰ চাকৰি এটা দিয়া প্ৰভু, নামঘৰৰ সোঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দি দিম, ঘোষ। ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা এটা চাই দিয়া, আৰু তোৰণখন ময়ে বনাই দিম, ঘোষ। বহুতে দিয়ে। মহাপুৰুষ মাধৱদেৱে চাইন এগ্ৰিমেণ্ট কৰিছে, মাক ভাল কৰাই দিয়া এহাল পাঠা। আৰু ঘৰলৈ আহি পেলাই গম পালে যে সঁচাকৈ মাক সুস্থ হ'ল। মাকক থৈ গৈছিল ভনী জোৱাইক ৰামদাসৰ ওচৰত। ৰামদাসক ক'লে, মই এটা এগ্ৰিমেণ্টত চাইন কৰিছোঁ, মা সুস্থ হ'লে দেৱীৰ ওচৰত পাঠা ছাগলী এযোৰ দিব লাগিব, গতিকে তই পইচা ল, পাঠা ছাগলী আনি দে। ৰামদাসে ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হৈছে, য'ত দূৰ দূৰলৈকে কোনো বলিৰ কথা নাই, কেৱল ভকতৰ সংগত নাম গোৱাৰ কথা কৈছে, শ্ৰৱণ কীৰ্তন। সেইকাৰণে ৰামদাসে নুশুনাৰ ভাও ধৰি থাকে, পইচা দিয়ে নলয়, ইফাল সিফাল কৰি ঘূৰি থাকে। শাৰদীয় পূজা ওচৰ পালে, মাধৱ পুৰুষৰ খং উঠি আহিছে, আৰু এদিন ক'লে, হকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। সেইদিনা ৰামদাসৰো খং উঠি গ'ল, আৰু ক'লে, আমাৰ আগত দেখাও হ'ব ৰ চোত, শংকৰক লগ পাইলে হৈবি লোট সোত। মোৰ ওচৰততো দেখাইছ তই, যেতিয়া তই গুৰুজনাক লগ পাবি তোৰ হাৱা ওলাই যাব। কোন শংকৰ? আছে এজন, যিজনে এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে, য'ত বাক্য কৰ্ণ মনমুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। প্ৰত্যেকজন মানুহৰ কোনো জাতিকুল নিৰ্বিচাৰে তাত অধিকাৰ আছে, আৰু ইয়াত দূৰ দূৰলৈকে কোনো ধৰণৰ হিংসা ধৰ্মৰ প্ৰশ্ৰয় নাই, হয় নেকি? আৰু মই যে যিমানবিলাক গ্ৰন্থ পঢ়িছোঁ সেইবিলাকতো আছে। মোক লৈ ব'ল তোৰ শংকৰ ওচৰত, বোলে আজি বেলি বহিল, কাইলৈ ওলাবা। 5 দিনা লৈ গৈছিল। মাধৱ পুৰুষে বাটত ভাবি গৈছে, শংকৰদেৱ হ'ব পাৰে জ্ঞানী শাস্ত্ৰজ্ঞ, ময়ো কম নহয়, ময়ো শাস্ত্ৰ জানো, গতিকে মই কোনো কাৰণত শংকৰদেৱক সেৱা নকৰোঁ। আৰু এইটো অহংকাৰ লৈ গৈছে। কিন্তু গৈ যেতিয়াই গুৰুজনাক ব্যাখ্যাৰ আসনত বহি থকা দেখা পালে, গুৰুজনাৰ শৰীৰৰ যিটো সৌন্দৰ্য, যিটো পাছত মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাত লিখিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈসন সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। যিটো সৌন্দৰ্যৰ কথা পাছত তেওঁ নিজে স্বীকাৰ কৰিছে। গুৰুজনাক দেখাৰ লগে লগে তেওঁ সেৱা কৰিলে। গুৰুজনাই ৰামদাসক সুধিলে, ৰামদাস এওঁ কোন, ইমান সুন্দৰ যুৱক? চিনাকি দিলে। চিনাকিত ওলাল যে তেওঁৰ পৰিয়ালৰে মনুমতী বাই ল'ৰা। অ' মনু বাই ল'ৰা, আহা মাধৱ আহা, বহা। কিয় আহিলা? ৰামদাসে কৈছে, আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কিয়? এইজনে কৈছে পাঠা ছাগলী দিব লাগে, আৰু মই কৈছোঁ এইবিলাকৰ কোনো কাম নাই। হয় নেকি মাধৱ? বহা, কোৱাচোন তুমি কি কি ক'ত ক'ত পাইছা? আৰু মাধৱদেৱে যিমানবিলাক আগম শাস্ত্ৰত যিমানবিলাক বলি বিধানৰ কথা পাইছে, এফালৰ পৰা তেওঁ উদ্ধৃতি দি গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ শ্লোকৰ দ্বাৰা তাক খণ্ডন কৰি গৈছে। আৰু শেষত ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে গুৰুজনাই, যথা তৰুৰ মূলে নিচেচানে ন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা
প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল। ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। গছ এজোপাৰ যদি মূলত পানী দিয়ে, অট'মেটিকেলি ডাল পাতে পাব। ডাল পাতত যদি সিঁচি থাকে, মূলত যদি নিদিয়ে, তাৰ পৰা লাভ নহ'ব। আৰু উদাহৰণ দিছে, ভোকত থকা এজন মানুহে ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। যদি ভোকাটোৰ এজন মানুহে অন্ন ভোজন কৰে, তেতিয়া তাৰ ইন্দ্ৰিয় তৃপ্তি পাব। ভোকত থকা এজন মানুহে যদি বস্ত্ৰ অলংকাৰ পিন্ধিছে, তাৰ পৰা তাৰ ইন্দ্ৰিয়ৰ একো প্ৰীতি নাসাধে। সেইকাৰণে গুৰুজনাই ক'লে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। লগে লগে মহাপুৰুষ মাধৱদেৱ দীঘল দি পৰিল। গুৰুজনাই ক'লে, মাধৱ তুমি এবাৰ সেৱা কৰিছিলা, আকৌ কিয় কৰিছা? মাধৱ পুৰুষে ক'লে, হয় গুৰুদেৱ, আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ, আৰু এতিয়া আপোনাক মই আধ্যাত্মিক গুৰু হিচাপে স্বীকাৰ কৰিছোঁ। কাৰণ মই যিমানবিলাক গ্ৰন্থ পঢ়িলোঁ, এইবিলাক কলিযুগৰ কাৰণে নহয়, চব মিছা। সেইকাৰণে সৌনকে কৈছে সুতমুনিক, ভুৰি নিভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশ অত সাধু অত্ৰ যত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধানাম যেন আত্মা সম্প্ৰসিদ্ধতি 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত সৌনকে কৈছে, হে সুতমুনি, শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। কলিযুগৰ মানুহ হাহাকাৰ হৈ যাব, কোনটো মানিব কোনটো এৰিব। সেইকাৰণে তুমি যিহেতুকে শাস্ত্ৰজ্ঞ, সমস্ত শাস্ত্ৰ মন্থন কৰি তাৰ সাৰ মৰ্মটো উদ্ধাৰ কৰি আমাক কোৱা, কলিযুগৰ মানুহে কি কাম কৰিলে পৰম গতি লাভ কৰিব পাৰিব। আৰু তেতিয়া সুতমুনিয়ে কৈছে, চিন্তা নকৰিবা, মই তোমাক ইমান সহজ উপায় দিম, যিটো উপায় অৱলম্বন কৰি ৰজা পৰীক্ষিতে 7 দিনত পৰম গতি লাভ কৰিছিল। যিটো উপায় অৱলম্বন কৰি খটাংগ ৰজাই 2 দণ্ডত পৰম গতি লাভ কৰিছিল, মই তোমাক সেয়া উপায় দিম। আৰু তাৰ পাছত তেওঁ উপায় দিলে, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তি ৰধোক সজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি 1:2-6 ভাগৱত প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক। সৌনকে কৈছে, হে সুতমুনিয়ে কৈছে, হে সৌনক আদি ঋষি সমস্ত, কলিযুগৰ পৰম ধৰ্ম হৈছে কৃষ্ণত একান্ত ভক্তি। তাত শৰ্ত দুটা খালি দিলে, অহেতুকি মানে হেতু থাকিব নালাগে, কামনাবিহীন নিষ্কামভাৱে, আৰু অপ্ৰতিহত মাজত অন্তৰবিহীনভাৱে নিৰন্তৰভাৱে, নিষ্কাম আৰু নিৰন্তৰভাৱে কৃষ্ণত একান্তভাৱে ভক্তি কৰি আমি পৰম কল্যাণ সাধিব পাৰোঁ। আৰু তাৰ পাছত সুতমুনিয়ে সুখদেৱ আৰু পৰীক্ষিতৰ মাজত কি কথা বতৰা হৈছিল, এই কথাখিনি আগবঢ়াই গৈছে। পৰীক্ষিত পঞ্চপাণ্ডৱৰ নাতি, তেওঁ এবাৰ চিকাৰ খেলিবলৈ যাওঁতে পিয়াহত আতুৰ হ'ল আৰু সমীক মুনিৰ আশ্ৰমত সোমাল। সমীক মুনি সেই সময়ত ধ্যানমগ্ন হৈ আছিল। যেতিয়া এজন মানুহ ধ্যানত থাকে, বাহ্যিক কাৰ্যকলাপবিলাক তেওঁ গম নাপায়, কি হৈ আছে একো গম নাপায়। আত্মা পৰমাত্মাৰ মিলন হৈ থাকে, তেওঁ আন্তৰিকভাৱে পৰম আনন্দ লাভ কৰি থাকে, বাহ্যিক ক্ৰিয়াকলাপ একো নাজানে। পৰীক্ষিতে পানী বিচাৰিলে, হে ঋষিবৰ মোৰ পিয়াহ লাগিছে, পানী দিয়া। ঋষিয়ে গম নাপালে। পৰীক্ষিতৰ খং উঠিল আৰু খঙৰ ভমকত ওচৰতে এডাল মৰা সাপ আছিলে, সেই সাপডাল ধনুৰ অগ্ৰভাগে নি পৰীক্ষিতৰ সমীক মুনিৰ ডিঙিত পেলাই দিলে। ওচৰতে কেইটামান পিতেকৰ লগৰ, শৃংগী মুনিৰ লগৰ ল'ৰাই খেলা ধূলা কৰি আছিল। সিহঁতে দেখা পালে আৰু কিছু নিলগত থকা শৃংগী মুনিক, সমীকৰ পুত্ৰ শৃংগী, তাক ক'লে, গৈ তোৰ দেউতাৰৰ ডিঙিত ৰজা এজনে সাপ এডাল দি থৈ গ'ল। শৃংগীয়ে ভাবিলে, মোৰ দেউতাৰ ডিঙিত যিহেতুকে সাপ দিলে, দেউতাক চাগে খুটিলে, ইতিমধ্যে দেউতাৰ মৃত্যু হ'ল। গতিকে সিও নভবা নিচিন্তাকৈ ৰজাজনক অভিশাপ দি দিলে, সপ্তম দিৱসত তোক তক্ষকে দংশক, বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। সাপ দিলে, 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব
আৰু তাৰ বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হ'ব। তাৰ পাছত বাপেকৰ ওচৰত আহি যেতিয়া কান্দিবলৈ ধৰিলে, বাপেকৰ ধ্যান ভংগ হ'ল, চকু খুলিলে আৰু ডিঙিত এডাল সাপ থকা দেখি পেলাই দিলে। কোনে কৰিছে এইটো কাম? পিতেকে ক'লে যে এজন মহাৰাজ আহিছিল আৰু সেইজনে এই সাপডাল তোমাৰ ডিঙিত দি গ'ল, ময়ো তেওঁক সাপ দি দিলোঁ, 7 দিনৰ দিনা তক্ষকে দংশন কৰিব। ৰজা ধ্যানমগ্ন হৈ ঋষিজনে ধ্যানমগ্ন হ'ল আৰু গম পালে যে সেইজন আন নহয় পৰম বৈষ্ণৱ পৰীক্ষিত। পিতেকক ক'লে তই অল্প কাৰণত ইমান ভয়ংকৰ শাস্তি দিব নালাগিছিল। পাৱাৰ সেইকাৰণে যোগ্যজনক দিব লাগে। যদি পাৱাৰ কোনোবা অযোগ্যজনৰ হাতত পৰিল তেতিয়াহ'লে তাৰ পৰা সমাজৰ বিপত্তি আহিব। ইলেকশ্যন আহি আছে, আপোনালোকে পাৰ্টিৰ কথা নাই, যোগ্যজনক দিব। যিজনক জানে যে এইজনক পাৱাৰটো দিলে এওঁ আমাৰ হৈ কাম কৰিব, সেইজনক দিয়ক। কোন পাৰ্টিৰ কি কথা পিছৰ কথা। পাৱাৰত অহাৰ পাছত যদি জানে যে ই পাৱাৰ পোৱাৰ পাছত আমাৰ যে কয় চিকাই বৰচাং ঢুকি পালে, তাৰপিছত আপোনালোকৰ ফালে নচোৱা হ'ব, সেইজনক দি লাভ নাই। শমিক মুনিয়ে কৈছে যে মই বৰ ভুল কাম কৰিলোঁ, তোক এইটো পাৱাৰ দি পেলাই। পিতেকক কৈছে, শৃংগীক তই ইমান অকণমান কথা এটা তেনেকুৱা ভয়ংকৰ শাস্তি দি দিলি, পাৱাৰ আছে বুলিয়ে। পাৱাৰ আছে বুলি আৰু অপব্যৱহাৰ কৰিব নাপায়। তথাপিতো এজন শিষ্যক পঠাই দিলে ৰজাৰ ওচৰলৈ। ৰজায়ো ঘৰলৈ যোৱাৰ পিছত অনুতপ্ত হ'ল, মই কি কৰিলোঁ এয়া? মই কৃষ্ণৰ এজন পৰম ভক্ত হৈ ঋষিজনৰ ডিঙিত কিহৰ কাৰণে মৰা সাপ দিলোঁ? মোৰ মনটো কি হৈ গ'ল? চিন্তা কৰি থাকোঁতে এজন শিষ্য আহি পেলাই ক'লেহি যে মহাৰাজ, আপোনাৰ প্ৰতি ভয়ংকৰ এটা অভিশাপ হৈছে, 7 দিনৰ দিনা আপোনাক তক্ষকে দংশন কৰিব, গতিকে যি ইচ্ছা আপুনি কৰক। পৰীক্ষিতৰ মনত বৈৰাগ্য ভাৱ আহিল। দুজন মানুহে মৃত্যুৰ আগজাননী পাইছে। এজন হৈছে কংস। জাক লয়া জাস কংস সোণৰে অজ্ঞান, দৈব্যকীৰ অষ্টম গৰ্ভে তোৰলৈব্য প্ৰাণ। আকাশীবাণী হ'ল। কংসই ভাবিলে মোৰ প্ৰাণ, অষ্টম পুত্ৰ দৈব্যকীকে কাটি খতম কৰি দিম। আৰু তৰোৱাল উলিয়াই দৈব্যকীক কাটিব ধৰিলে। বসুদেৱে কাকুতি মিনতি কৰি ৰাখিলে, এয়া আপুনি জানে। আৰু পৰীক্ষিতে গম পাইছে যে 7 দিনৰ দিনা তক্ষকে দংশন কৰিব, কিন্তু পৰীক্ষিতে তক্ষকক দংশন কৰিবলৈ যোৱা নাই। পৰীক্ষিতৰ মনত পৰম বৈৰাগ্য ভাৱ আহিছে আৰু পুত্ৰ জন্মেজয়ক ৰাজ কাৰ্য দি গংগাৰ পাৰলৈ গমন কৰিলে। লগে লগে এই খবৰটো চৌদিশে বিয়পি পৰিল। আজিকালি যিটো ভাইৰেল হোৱা বুলি কয়, আজিকালি কয় নহয় মেছেজটো ভাইৰেল হৈ গৈছে। এই ভাইৰেল হৈ গ'ল, চব ফালে গুচি গ'ল খবৰ। আৰু ঋষি মুনিবিলাক আহি পেলাই গংগাৰ পাৰত চব একত্ৰিত হ'ল। ঋষিসকলৰ হাতত বহুত শক্তি আছে। আগৰ যিবিলাক ঋষি, তেওঁলোকে ৰজাক ক'লে মহাৰাজ চিন্তা কৰিব নালাগে, তক্ষক কোন, আমি আপোনাক ৰাখিম তক্ষকৰ পৰা। পৰীক্ষিতে ক'লে মোক ৰক্ষা কৰিব নালাগে, যদি পাৰা তেতিয়াহ'লে এটা প্ৰশ্নৰ উত্তৰ দিয়া। কি প্ৰশ্ন? মৃত্যুমুখী মানুহে কি কাম কৰা উচিত? কাৰণ পৰীক্ষিতৰ 7 দিনত মৃত্যু হ'ব। সেইকাৰণে প্ৰশ্ন কৰিলে যে মৃত্যুমুখী মানুহে কি কৰা উচিত অন্তিম সময়ত। এতিয়া তাতো আকৌ বিভিন্ন ঋষিৰ বিভিন্ন মত। কোনোবাই ক'লে যাগ যজ্ঞ পূজা পাতল কৰা এই 7 দিন, কোনোবাই ক'লে নাই তপ তীৰ্থ কৰা, কোনোবাই ক'লে বলি দিয়া, কোনোবাই ক'লে ধ্যান ধাৰণা কৰা। পৰীক্ষিত সন্তুষ্ট হ'ব পৰা নাই। সেই সময়তে পৰাশৰ নাতি ব্যাসৰ পুত্ৰ শুকদেৱ এই সভালৈ আহিল। অহাৰ লগে লগে সমস্ত ঋষিমুনি থিয় হৈ দিলে। শুকদেৱৰ এনেকুৱা পাৱাৰ, শক্তি, তেওঁক সকলোৱে সন্মান কৰে। আনকি নিজৰ বাপেক আৰু ককাকো থিয় হৈ দিছে। শুকদেৱৰ এটা স্বভাৱ আছিল যে এটা জেগাত এজনী গাই দোহন কৰাৰ যিকণ সময়, গাই এজনী খিৰোৱাৰ যিকণ সময়, সিমান সময়হে এজেগাত থাকে। তাতকে বেছি কোনোদিন ক'তো থাকি পোৱা নাই। ভিক্ষা খুজিবলৈ যায়, ভিক্ষাম দেহি, কিমান সময় ৰ'ব? গাই এজনী খীৰাবৰ কাৰণে যিমানকণ সময় লাগে, বছ, তাৰপিছত তাৰ পৰা ওলাই গুচি যায়। সেইজন শুকদেৱৰ আগমন ঘটিল। পৰীক্ষিতে তেওঁক আদৰি আনিলে, আসন দিলে, বহুৱালে আৰু প্ৰশ্নটো আগবঢ়াই দিলে। অথ পৃশ্ৰামী সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মাণস্য সৰ্বদা यद श्रोतव्यम यद जप्यम यद कृतिव्यम नृभि प्रभु स्मर्तव्यम भजनीयम व ब्रूहि जद व विपर्जयम। 1:19:37, 1:19:38।
প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোক ক'লে মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত মৃয়মান নৰে সদায়ে কি কৰ্ম কৰিবে এইটো লোকত মৃত্যুমুখী মানুহে সদায় কি কাম কৰিব এই কথাটো উত্তৰ দিয়া কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে নৰে ভজনৰ যোগ্য কোননো দেৱতা কহিও মুত সত্তৰে শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা তুমি সে পৰম গুৰু মুনিবৰ আমাতো কৈ সৰ্বথা পৰীক্ষিতৰ সিধা প্ৰশ্ন হে শুকমুনি মৃত্যুমুখী মানুহে কি কাম কৰা উচিত আপুনি মই ভাবিব পাৰো যে পৰীক্ষিতক সাপ দিছিল 7 দিনৰ দিনা তক্ষকে দংশন কৰিব গতিকে পৰীক্ষিতটো মৃত্যুমুখী আমি বিলাকে সেয়া জানি কি কৰিম আমাৰো 7 দিনৰ ভিতৰতে মৃত্যু হয় সোম মঙ্গল বুধ বৃহস্পতি শুকুৰ শনি আৰু ৰবি এই 7 দিনৰ ভিতৰতে আমাৰো মৃত্যু হয় গতিকে মৃত্যুমুখী আমিও ট্ৰেইনত উঠাৰ লগে লগে এটা ষ্টেচনত নামিব লাগিব এইটো ধুৰুপ ইয়াৰ পৰা হাত খাৰিব নোৱাৰে ট্ৰেইনত উঠিল যেতিয়া আপুনি এটা ষ্টেচনত নামিবই লাগিব জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুমৰ হসি দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা হে অৰ্জুন জন্ম ললে মৃত্যু নিশ্চিত আৰু মৃত্যু হলে পুনৰ জন্ম নিশ্চিত ইয়াক লৈ শোক কৰাৰ কোনো কাৰণ নাই পৰীক্ষিতে প্ৰশ্ন কৰিলে আৰু শুকদেৱে তেতিয়া ভাগৱত কোৱা আৰম্ভ কৰিছে মূল ভাগৱত সংস্কৃত 12টা স্কন্ধ 335টা অধ্যায় 18,000 শ্লোক 5,96,000 শব্দ 10টা লক্ষণ অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰে সমনুকথা নিৰোধ মুক্তি আশ্ৰয় 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় প্ৰথম শ্লোক ভাগৱত সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ইখানু নিৰোধ মুক্তি আশ্ৰয় তৃতীয় স্কন্ধৰ পৰা লক্ষণ কোৱা আৰম্ভ কৰিছে কোনটো স্কন্ধত কি আছে প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ কেৱল পাতনি তৃতীয়ৰ পৰা ভাগৱতৰ লক্ষণবিলাক আৰম্ভ হৈছে প্ৰথম আহিছে সৰ্গ সৰ্গ মানে সৃষ্টি আমি নাম গাওঁতে গাওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী এই কোটি কোটি ব্ৰহ্মাণ্ড সৃজন কেনেকৈ হ'ল কোনে সৃজিলে সেয়া জানিবৰ কাৰণে তৃতীয় স্কন্ধ অধ্যয়ন কৰিব লাগিব চতুৰ্থ স্কন্ধ বিসৰ্গ ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ আজি আপোনালোকৰ পাঠ চলি আছে চতুৰ্থ স্কন্ধ পৃথুৰ জন্মৰ বিষয়ে পাঠ হৈ আছে বেনৰ শৰীৰ মথন কৰি পৃথুক জন্ম দিছে এই কথাটোৰ পাঠ চলি আছে আমি যিমান দূৰ শুনিলো চতুৰ্থ স্কন্ধত ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ চতুৰ্থ স্কন্ধ পঞ্চম স্কন্ধ স্থান ভূগোল আৰু খগোলৰ বিষয়ে যদি জানিব বিচাৰিছে খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিস্তৃত জ্ঞান তেতিয়াহ'লে পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব ষষ্ঠ স্কন্ধ হৈছে পোষণ ভগৱান কৃষ্ণই কোটি কোটি ব্ৰহ্মাণ্ডত ব্যাপ্তমান হৈ থকা সমস্ত জীৱক কেনেকৈ পোষণ কৰিছে এটা সন্তান জন্ম হোৱাৰ প্ৰাক মুহূৰ্তত মাতৃৰ স্তনত তাৰ খাদ্য গাখীৰ তৈয়াৰ কৰি দিয়ে কিমান কৃপালু ভগৱান কেনেকৈ সম্ভৱ অসংখ্য জীৱ আছে প্ৰত্যেক জীৱৰ পোষণ কৰি আছে যিজন ঈশ্বৰে জানিবৰ কাৰণে অধ্যয়ন কৰিব লাগিব ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান বৃত্তাসুৰ বধ চিত্ৰকেতু উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা সপ্তম স্কন্ধ লক্ষণ হৈছে উতি মানে বাসনা তিনি ধৰণৰ বাসনা আছে এক হৈছে দৈবিক বাসনা এক হৈছে আসুৰিক বাসনা এক হৈছে মানৱীয় বাসনা মহন্তৰ কোপত বা ভকতৰ ক্ৰোধত আসুৰিক বাসনাৰ উদ্ভৱ হয় সেয়া বুজাবৰ কাৰণে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপুৰ কাহিনী আনিছে মহন্তৰ কৃপাত দৈবিক বাসনাৰ উদ্ভৱ হয় সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে মানৱীয় বাসনাৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা দেৱৰ্ষি নাৰদে যুধিষ্ঠিৰক কৈছে কিন্তু অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই বৰ্ণ আশ্ৰমৰ বিষয়ে বৰ্ণ 4টা ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ 4টা জাতি
কৰ্মৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰিছিল চতুৰ্বৰ্ণ ময়া সৃষ্ট গুণ কৰ্ম বিভাগছ ভগৱান কৃষ্ণই অৰ্জুনক কৈছে চাৰিটা বৰ্ণ মই সৃষ্টি কৰিছিলোঁ গুণ আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি পাছলৈ এয়া জন্মগত হৈ গ'ল ব্ৰাহ্মণৰ কাম কি সম দম তপ শৌচম শান্তি আৰ্জবম এবচ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্ম কৰ্ম স্বভাৱজম অষ্টাদশ অধ্যায় 42 নম্বৰ শ্লোক গীতা মনৰ ওপৰত সংযম ইন্দ্ৰিয় দমন সম দম তপ কায় মানি মন আৰু বাণীৰ ওপৰত কষ্ট কৰি ঈশ্বৰ উপাসনা কৰিব পৰা তপস্যা সম দম তপ শৌচম পবিত্ৰতা শান্তি ক্ষমাভাৱ আৰ্জবম সৰলতা জ্ঞান ব্ৰহ্মক চিন্তা কৰিব পৰা জ্ঞানখিনি থিয়ৰিটিকেল নলেজ বিজ্ঞান প্ৰেক্টিকেল আচৰণ এই গোটেইখিনিক মিলাই ব্ৰাহ্মণ কৈছিল এই গুণবিলাক যাৰ থাকে বৰ্তমান সময়ত যদি আপোনালোকে চিম্পলি ভাবে যোনে জ্ঞান আহৰণ কৰে আৰু বাকী তিনিটা জ্ঞান দিয়ে সেইসকলক ব্ৰাহ্মণ কৈছিল ক্ষত্ৰিয় কোন যোনে তিনিওটা জাতিৰ ৰক্ষণাবেক্ষণ দিছিল বৰ্তমান সময়ত ডিফেন্স পাৰ্চনেল পাৰামিলিটাৰী ফৰ্চেছ পুলিচ প্ৰশাসন যাৰ কাৰণে আমি সুৰক্ষিত অনুভৱ কৰিছোঁ বৈশ্য কাক কয় কৃষি গোৰক্ষ বাণিজ্যম বৈশ্য কৰ্ম স্বভাৱজম অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা যোনে কৃষি কৰ্ম কৰিছে গো পালন কৰিছে বেপাৰ বাণিজ্য কৰিছে আৰু তিনিওটা জাতিক খাদ্যৰ যোগান দিছে সেইসকলক বৈশ্য বুলি কৈছিল ক্ষুদ্ৰ কোন যি সকলে কায়িকভাৱে তিনিওটা জাতিক সহায় কৰিছিল ক্ষুদ্ৰ তেওঁলোকক কৈছিল ইয়াত কোনো উচ্চ নাই কোনো নিচ নাই ইজন সিজনৰ পৰিপূৰক কিন্তু পাছলৈ জন্মগত হৈ গ'ল তাতে খেলি মেলি সেইকাৰণে ভক্তি মাৰ্গত ইয়াৰ কোনো প্ৰয়োজন নাই মহাপুৰুষ মাধৱদেৱে কৈছে নহো জানা আমি চাৰি জাতি আশ্ৰম চাৰিটা জন্মৰ পৰা 25 বছৰ বয়সলৈকে ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰি শিক্ষা আহৰণ কৰা ব্ৰহ্মজ্ঞান লাভ কৰা 25 বছৰ হোৱাৰ লগে লগে তেওঁ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিব দিয়ে বিয়া বাৰু পাত সংসাৰ সৃষ্টি সন্তান তই বৃদ্ধি কৰ কিন্তু 25 বছৰ মাত্ৰ গাৰ্হস্থ্য ধৰ্মত 25 মানে 50 বছৰ বয়স হোৱাৰ লগে লগে ঘৰ ত্যাগ কৰিব লাগিব বনলৈ গমন কৰিব বৰ্ণাশ্ৰম তাত যাব আকৌ বানপ্ৰস্থ গিৰিয়েক ঘৈণীয়েক দুইজন বনত থাকিব ঈশ্বৰ চিন্তা কৰি থাকিব আনাদাৰ 25 ইয়াৰ্ছ 25 বছৰ 75 বছৰ হোৱাৰ লগে লগে নিজে নিজে ইণ্ডিভিজুৱেল ঈশ্বৰক উপাসনা কৰিব শেষৰ কিটা সন্ন্যাস সব বাদ দিব গুৰুজনাই কৈছে এইবিলাকৰ কাম নাই দেৱৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে আছে হৰি সবাৰো হিয়াত ভগৱান আছে ইয়াত বহুত বাহিৰত বিচাৰিব লাগে কোনো গুৰুত্ব নাই এইবিলাকৰ কাম নাই সেইকাৰণে যিজন ঈশ্বৰক লাগে একত শৰণ লোৱা আৰু ইয়াত বিচাৰা ইয়াত পাবা ঈশ্বৰক সেইকাৰণে গুৰুজন মহাপুৰুষ মাধৱদেৱে লিখিলে নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি সেইকাৰণে সপ্তম স্কন্ধত ইয়াৰ অনুবাদ কৰা নাই থোৰতে লিখি থৈছে খালি বছ অষ্টম স্কন্ধ লক্ষণ হৈছে মনন্তৰ 14 জন মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব নৱম স্কন্ধ ঈশানু ঈশ্বৰৰ অনুৰাগী ঈশ শব্দটোৱে শাসনকৰ্তা বুজায় ঈশ মানে ঈশ্বৰকো বুজাইছে ঈশ্বৰ মানে ভগৱানকো ঈশ শব্দৰ আচলতে অৰ্থ হৈছে শাসনকৰ্তা ঈশৰ পৰা ঈশ্বৰ হৈছে নৰৰ ঈশ্বৰ নৰেশ্বৰ ৰজা দেৱৰ ঈশ্বৰ দেৱেশ্বৰ ইন্দ্ৰ দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ অসুৰৰ ৰজা শাসনকৰ্তা যোনে পালন কৰে শাসন কৰে যিহেতুকে ভগৱানে সমস্ত ব্ৰহ্মাণ্ড শাসন কৰি আছে গতিকে তেওঁতো ঈশ্বৰ তেওঁ ঈশ্বৰৰো ঈশ্বৰ মহেশ্বৰ বুলি কয় সেইজনৰ অনুৰাগী চন্দ্ৰবংশ সূৰ্যবংশৰ ৰজা মহাৰাজাসকলৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ নিৰোধ মানে প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে এই প্ৰচেছটোক নিৰোধ বুলি কৈছে যিজন ঈশ্বৰৰ উদৰত সমস্ত জীৱ অৱৰুদ্ধ হৈ থাকে সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা জন্মৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত 90টা অধ্যায়ত বৰ্ণনা কৰিছে 335টা মূল ভাগৱতৰ অধ্যায়ৰ 90টা অধ্যায় আছে দশম স্কন্ধত আটাইতকৈ ডাঙৰ সেইকাৰণে ইয়াক তিনিটা ভাগ কৰিছে আদি চোৱা মধ্য চোৱা শেষ চোৱা আদি চোৱা গুৰুজনাই নিজে অনুবাদ কৰিছে
আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, এই দুইটা বস্তু মিলাই পেলাই একেলগে নাম দিছে দশম। গুৰুজনাৰ যি কীৰ্তন আৰু দশম বুলি কয়, এই দশম ভাগৱতৰ দশম স্কন্ধৰ আদি চোৱা আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা। একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। মুক্তি কাক দিব? যিজন বান্ধোনত আছে। আপোনাৰ যদি কোনো বান্ধোন নাই তেতিয়াহ'লে মুক্তিৰ কাম নাই। আৰু যদি বান্ধোন আছে তেতিয়াহ'লে কিহৰ বান্ধোন এইটো জানিব লাগিব। সেয়া জানিবৰ কাৰণে নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ একাদশ স্কন্ধত অধ্যয়ন কৰিব লাগিব। দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। জীৱই আশ্ৰয় ক'ত ল'ব? বৰ্তমান সময়তো এইটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন। আশ্ৰয় ক'ত ল'ম? শৰণ ক'ত ল'ম? বিভিন্নজনে বিভিন্ন যুক্তি দিয়ে। ছ'চিয়েল মিডিয়াতো বিভিন্ন গ্ৰন্থৰ উদ্ধৃতি দিয়ে। বিভিন্ন গ্ৰন্থৰ উদ্ধৃতি দি লাভ নাই। ভাৰতীয় দৰ্শনে প্ৰমাণ দিবৰ কাৰণে কেইটামান প্ৰমাণৰ কথা কৈছে। তাৰে মূলতঃ 4টা। যিকোনো কথাৰ প্ৰমাণ লাগিব। মই যদি আপোনালোকক কওঁ যে এক শৰণ হওক চব, যদি হোৱা নাই আৰু যদি হৈছে বৰ উত্তম কথা, আপোনালোকে চিধাই ক'ব যে কিয় হ'ম? তেতিয়া আমি ক'ব লাগিব যে প্ৰমাণ দিব লাগিব যে এক শৰণটোৱে কলিযুগৰ পৰম ধৰ্ম। ইয়াৰ কাৰণে প্ৰমাণ কি? প্ৰমাণ দিবৰ কাৰণে আমি দিব নালাগে। ভাৰতীয় দৰ্শনে 4টা প্ৰমাণৰ কথা কৈছে। প্ৰথম হৈছে প্ৰত্যক্ষ প্ৰমাণ। প্ৰত্যক্ষ মানে মোৰ 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা মই নিজে উপলব্ধি কৰা, মই নিজে দেখিছোঁ, মই শুনিছোঁ, মই চুই চাইছোঁ, মই সোৱাদ লৈ চাইছোঁ, মই শুঙি চাইছোঁ। 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি কৰা যিটো জ্ঞান, সেইটোক প্ৰত্যক্ষ প্ৰমাণ বুলি কৈছে। এটা হৈছে অনুমান প্ৰমাণ। আপোনালোকৰ গাঁৱৰ কোনোবা এঘৰ মানুহৰ ওচৰত এখন 108 আহি ৰৈ গ'ল। আপোনালোকে ইয়াৰ পৰা ওলাই দেখিছে সেই মানুহ ঘৰৰ ওচৰত 108 আহিছে সিহঁতৰ ঘৰলৈ। অনুমান কি কৰিব? যে সিহঁতৰ ঘৰত কাৰোবাৰ অসুখ হৈছে। 108 অহা মানে চিধা চিধি তেনেকৈ ভাবিব। উপমান প্ৰমাণ, তুলনা দি বুজায়। তই কুঁহিয়াৰ খাই পাইছ? নাই পোৱা। কেনেকুৱা? মিঠা। মিঠা মানে কেনেকুৱা? মিঠা মানে গুড়ৰ নিচিনা, চেনিৰ নিচিনা। নিচিনা কিন্তু গুড় চেনি খালে কুঁহিয়াৰ খোৱাটো নুবুজায়। জাষ্ট উদাহৰণ দিছে। তই নীল গাই দেখিছ? নাই দেখা। কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচিনা। নিচিনা হ'লে নহ'ব, জাষ্ট এটা উপমান দিছে। কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণ গ্ৰহণযোগ্য নহয়, অনুমান প্ৰমাণো গ্ৰহণযোগ্য নহয়, আৰু উপমান প্ৰমাণো গ্ৰহণযোগ্য নহয়। প্ৰত্যক্ষ প্ৰমাণ দ্ৰোণাচাৰ্যই কুৰুক্ষেত্ৰৰ যুদ্ধত পাইছিল। কি? যুধিষ্ঠিৰে কৈছিল অশ্বত্থমা হত। তেওঁ ধনুষৰ পেলাই দিলে। মোৰ পুত্ৰ মৰি গ'লে মই জীয়াই থাকি কি কৰিম? কিন্তু আচলতে কথাটো সত্য নহয়। অশ্বত্থমা হত ইতি গজ। এই পিছৰ কণ কওঁতে কৃষ্ণ ইংগিত দি দিলে, চবেই ঢাক ঢোল মৃদংগ শংখ যি আছে বজাই দিলে। পিছৰখিনি দ্ৰোণাচাৰ্য নুশুনিলে। শুনিলে কি? অশ্বত্থমা হত। এইটো শুনিছে। কোৱাজন কোন? ধৰ্মৰাজ, সত্যবাদী, কেতিয়াও মিছা কথা নকয়। গতিকে মানি ল'লে অশ্বত্থমা পুত্ৰ মৃত্যুটো সত্য। ধনুষৰ পেলাই দিলে, জীয়াই থাকি কি কৰিম? কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণ মিছা হ'ব পাৰে, অনুমান প্ৰমাণো মিছা হ'ব পাৰে। আপুনি দূৰত ধোঁৱা দেখিছে, ইয়াৰ পৰা অনুমান কৰিছে ধোঁৱা আছে যেতিয়া জুই আছে। এইটো মিছা হ'ব পাৰে। আজিকালি ফাংচনত গান গালেওতো গায়কৰ পিছফালে দেখোন ধোঁৱা দি দিয়ে। ভাৱৰীয়া ওলালেও ধোঁৱা মাৰে। ধোঁৱা য'তে ত'তে দি দিয়ে। ধোঁৱা থাকিলে জুই নহ'ব পাৰে। 108 ৰোৱা মানে যে বেমাৰী সিহঁতৰ ঘৰত আছে এইটো মিছাও হ'ব পাৰে। হ'ব পাৰে যে 108খন আহিছে ড্ৰাইভাৰজনৰ লগৰ, সেই মানুহ ঘৰৰ ল'ৰাটো ড্ৰাইভাৰজনৰ লগৰ, আৰু ড্ৰাইভাৰজনে ক'ৰবাত বেমাৰী এজন থ'বলৈ আহিছিল, আহি পেলাই ভাবিলে লগৰ ল'ৰাটোক মাত এষাৰ দি যাওঁ। হ'ব পাৰে। মানে অনুমান প্ৰমাণো মিছা হ'ব পাৰে। যেতিয়া প্ৰত্যক্ষ প্ৰমাণ গ্ৰহণযোগ্য নহয়, অনুমান প্ৰমাণ গ্ৰহণযোগ্য নহয়, আৰু উপমান প্ৰমাণ গ্ৰহণযোগ্য নহয়, তেতিয়া ভাৰতীয় দৰ্শনে কৈছে এটা প্ৰমাণ আছে শেষ, যিটো চবেই মানিব লাগিব, বাউণ্ড। সেইটো হৈছে শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ। শাস্ত্ৰ মানে কোনখন শাস্ত্ৰ মানিব? ইয়াত দিছে 3টা প্ৰস্থান। খুব ভালকৈ শুনিব। 3টা প্ৰস্থান মানে 3টা মাৰ্গ। প্ৰস্থান মানে মাৰ্গ। প্ৰথম কৈছে শ্ৰুতি প্ৰস্থান। শ্ৰুতি বেদক কয়।
বেদৰ সাৰমৰ্মখিনি তাৰ শেষৰ পাৰ্টটোত আছে। বেদ 4খন, ঋগ সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4:20 ভাগৱত প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋগ বেদ, সাম বেদ, যজুৰ বেদ, অথৰ্ব বেদ 4খন বেদ আছে, যদিও পুৰাণ আৰু মহাভাৰতক পঞ্চম বেদ বুলি ব্যাসদেৱে ঘোষণা কৰিছে। আৰু সেইফালৰ পৰা পুৰাণৰ সূৰ্য হৈছে ভাগৱত, গতিকে ভাগৱত পঞ্চম বেদ। বেদৰ 4টা ভাগ আছে। এটা ভাগত মন্ত্ৰবিলাক আছে, যিবিলাক যাগ যজ্ঞ পূজা পাতলত মন্ত্ৰ উচ্চাৰণ কৰে, সেই পাৰ্টটোক সংহিতা বুলি কয়। তাৰ পিছৰ অংশটোত য'ত বিধিবিলাক আছে, নিয়মবিলাক, কেনেকৈ যাগ যজ্ঞ পূজা পাতল কৰিব, কোনটো মন্ত্ৰ ক'ত গাব, এই বিধিবিলাক য'ত আছে তাক ব্ৰাহ্মণ্য বুলি কয়। তাৰ পিছৰ অংশটোক আৰণ্যক বুলি কয়। আৰু শেষৰ পাৰ্টটোক বেদান্ত বুলি কৈছে। বেদৰ অন্তত যিখিনি আছে, যাক উপনিষদ বুলি কয়। বেদৰ অন্তত থকাৰ কাৰণে বেদান্ত বুলি কৈছে। বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰিছে, তেতিয়াহ'লে উপনিষদ অধ্যয়ন কৰিব লাগিব। সেইকাৰণে শ্ৰুতি প্ৰস্থানত উপনিষদক ৰাখিছে বেদান্ত। 108খন উপনিষদ আছে, অজস্ৰ আছে, তাৰ ভিতৰত 108খন, তাৰ ভিতৰত 11খন প্ৰমুখ। দ্বিতীয়ত আহিছে স্মৃতি প্ৰস্থান। বেদৰ মন্ত্ৰবিলাক সকলোৰে বোধগম্য নহয়, চবে বুজি নাপায়। সেইকাৰণে ঋষিসকলে তেওঁলোকৰ স্মৃতি শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ ৰচনা কৰিলে, তাৰ নাম দিলে স্মৃতি গ্ৰন্থ। স্মৃতি গ্ৰন্থৰ এখন হৈছে মহাভাৰত, আৰু বহুত আছে, মনুস্মৃতি, যাজ্ঞবল্ক স্মৃতি, বহুত আছে, কিন্তু মেইন হৈছে মহাভাৰতৰ কথা ইয়াত আহিছে। মহাভাৰতৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায়, 700 শ্লোক, এইখিনি সুকীয়াকৈ উলিয়াই আনি এখন গ্ৰন্থৰ নাম দিছে শ্ৰীমদ ভগৱত গীতা, যাক আমি গীতা বুলি কওঁ। গীতা মহাভাৰতৰ ভিতৰৰ বস্তু। গতিকে স্মৃতি প্ৰস্থানত প্ৰামাণিক গ্ৰন্থ হিচাপে গীতা শাস্ত্ৰখন ৰাখিছে। গীতাত যদি আছে মানিব লাগিব। তৃতীয় হৈছে উপনিষদ পাঠ কৰিলে কেতিয়াবা কেতিয়াবা আপোনালোকে যিসকলে অধ্যয়ন কৰিছে গম পাব, ক'ৰবাত ক'ৰবাত খোকোজা লাগিব। ক'ৰবাত অগ্নিকে আত্মা বুলি ক'লে, ক'ৰবাত বৰুণক ক'লে, ক'ৰবাত ইন্দ্ৰক ক'লে, খেলিমেলি লাগি যায়। তাৰ ন্যায় দিবৰ কাৰণে, জাজমেণ্ট দিবৰ কাৰণে 555টা সূত্ৰ আন এখন গ্ৰন্থ ব্যাসদেৱে ৰচনা কৰিলে, নাম দিলে ব্ৰহ্মসূত্ৰ। আত্মা পৰমাত্মাক জানিবৰ কাৰণে 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ৰচনা কৰিলে, নাম দিলে ব্ৰহ্মসূত্ৰ। ন্যায় প্ৰস্থানত ব্ৰহ্মসূত্ৰক ৰাখিছে। তাৰ মানে প্ৰামাণিক গ্ৰন্থ হিচাপে এই অজস্ৰ গ্ৰন্থৰ মাজত 3 ধৰণৰ গ্ৰন্থ দিলে। এক দিলে উপনিষদ শ্ৰুতি, এক দিলে গীতা, আৰু এক দিলে ব্ৰহ্মসূত্ৰ। এতিয়া তাত্ত্বিক কথাটো বুজক। বেদান্ত, উপনিষদ, যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে, সেইজনে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নান অন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15, দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰ আকৌ সাৰমৰ্ম হৈছে ভাগৱত। গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ। বুজি পালে? ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ আমাৰ সনাতন ধৰ্মৰ। দ্বিতীয়খন হৈছে গীতা, ভাগৱত আৰু গীতা। তৃতীয়খন হৈছে ব্ৰহ্মসূত্ৰ। কিন্তু গৰুড় পুৰাণত ব্যাসদেৱে নিজে লিখিলে, অৰ্থ অয়ম ব্ৰহ্মসূত্ৰানাম সৰ্ব উপনিষদ মতা। ভাগৱত ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য, মানে সূত্ৰবিলাকত 555টা সূত্ৰত একোটা একোটা সূত্ৰ আছে মাত্ৰ। অথতো ব্ৰহ্ম জিজ্ঞাসা, ব্ৰহ্ম কোন আমি জানো আহক। অকণমান জন্মাদস্য য়ত এটা সূত্ৰ, যাৰ পৰা সৃষ্টি স্থিতি আৰু পালন হৈছে, এটা সূত্ৰ। তাৰ ব্যাখ্যাবিলাক কৰিছে ভাগৱতত। গতিকে ন্যায় প্ৰস্থানৰো মূল টিকা ভাষ্য হিচাপে ভাগৱত আহিল। তাৰমানে আমাৰ হাতত এতিয়া 2খন গ্ৰন্থ প্ৰামাণিক হ'ল। শ্ৰুতি প্ৰস্থান বেদান্ত, বেদান্তৰ সাৰ ভাগৱত। ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ, ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য ভাগৱত, আৰু স্মৃতি গ্ৰন্থ গীতা।
গতিকে আমাৰ হাতত দুখন প্ৰামাণিক গ্ৰন্থ আহিল, এখন হৈছে গীতা, এখন হৈছে ভাগৱত। সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। আপোনালোকে জানে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি লিখি গ'ল। গতিকে এতিয়া আপোনালোকে ৰন্তু শইকীয়া কি কৈছে বাদ দিয়ক, গীতা ভাগৱতে কি কৈছে সেইটো শুনক। ৰন্তু শইকীয়া আজি মাতিছে, আপোনালোক আহিলে প্ৰক্সি মাৰি গুচি যাব। আজি মেইন ভাৱৰীয়া নাই কাৰণে অখৰা কৰিলোঁ, গুচি গ'লোঁ। মানিবও পাৰে নামানিবও পাৰে, কিন্তু গীতা ভাগৱতে কি কৈছে? গীতাত 700 শ্লোক আছে। এটা শ্লোক ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছে। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ব্যাসদেৱ ধৃতৰাষ্ট্ৰৰ ওচৰলৈ আহিছিল, ব্যাসৰ পুত্ৰ ধৃতৰাষ্ট্ৰ, আৰু কৈছিল, হে পুত্ৰ, যদি তুমি ঘৰত থাকি কুৰুক্ষেত্ৰৰ যুদ্ধ চাব বিচাৰিছা তেতিয়া মই তোমাক উপায় কৰি দিওঁ, তোমাক এটা দিব্য দৃষ্টি দিওঁ, হস্তিনাপুৰত থাকি কুৰুক্ষেত্ৰৰ যুদ্ধ তুমি চাই থাকিব পাৰিবা। ধৃতৰাষ্ট্ৰই ক'লে, নালাগে আৰু এই যুদ্ধৰ বিভীষিকা চোৱাৰ মোৰ ইচ্ছা নাই। আগতেই মই নেদেখিলোঁ, এতিয়া আৰু কি যুদ্ধ চাম, চব মাৰপিট, নিজৰে মৰিব। গতিকে এইবিলাক চোৱাৰ ইচ্ছা নাই, কিন্তু মই শুনিব বিচাৰিম কি কি হৈ আছে। সেইকাৰণে আপোনাৰ ওচৰত এটাই অনুৰোধ, মোৰ সাৰথী সঞ্জয়ক আপুনি এই দিব্য দৃষ্টি দিয়ক। আৰু তেতিয়া সঞ্জয়ক ব্যাসদেৱে দিব্য দৃষ্টি দিলে। সঞ্জয়ক ক'লে, তুমি ঘৰৰ পৰাই অৰ্থাৎ হস্তিনাপুৰত থাকি কুৰুক্ষেত্ৰত কি কি হৈছে চব গম পাই থাকিবা। লাইভ টেলিকাষ্ট, তেতিয়াই লাইভ টেলিকাষ্ট দেখুৱাব। আৰু ইণ্টাৰেষ্টিং কথা, এতিয়াতো লাইভ টেলিকাষ্টত খেলুৱৈ বা গান গোৱা মানুহৰ ভাৱটো দেখুৱাব নোৱাৰে। তেতিয়া সঞ্জয়ে ভাৱ পৰ্যন্ত গম পাইছিল, কোনজনৰ ভিতৰত কি ভাৱ চলি আছে সেইটো গম পায়। টেকনিকেলি কিমান ডেভেলপ, আমাৰ নেচাই ভাবে শাস্ত্ৰৰ কথা কি আছে ইয়াত। যিবিলাকে চাব ইয়াৰ পৰাই চব আছে, ইয়াতেই পাইছে চব। তেতিয়াই লাইভ টেলিকাষ্টৰ কথা কৈ থৈ গৈছে। সঞ্জয়ক তেতিয়া ধৃতৰাষ্ট্ৰই সুধিলে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুজুৎসৱ মামকা পাণ্ডৱ চৈব কিম অকুৰ্বত সঞ্জয়। প্ৰথম অধ্যায় প্ৰথম শ্লোক গীতা। হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত মোৰ আৰু এই পাণ্ডুপুত্ৰৰ সৈন্যবিলাকে কি কৰিছিল মোক কোৱা। তাৰ উত্তৰত 40টা শ্লোকত সঞ্জয়ে কুৰুক্ষেত্ৰ যুদ্ধৰ বৰ্ণনা দিছে। বিশেষভাৱে অৰ্জুন আৰু কৃষ্ণৰ সংবাদ, কৃষ্ণ অৰ্জুন সংবাদৰ বিষয়ে ক'লে 40টা শ্লোকত। 85টা শ্লোকত অৰ্জুনে মনৰ শংকাবিলাক ভগৱান কৃষ্ণৰ ওচৰত প্ৰকাশ কৰিছে, 85টা শ্লোকত। আৰু 574টা শ্লোকত ভগৱান কৃষ্ণই গীতাৰ উপদেশ অৰ্জুনক দিছে। প্ৰথমতে বিভিন্ন অৰ্জুনৰ মনৰ শংকা নিৰাকৰণ কৰি গৈ আছে, যি যি সুধিছে তাকে কৈছে। কিন্তু গীতাৰ সাৰটো শেষত কৈছে, সৰ্বগুহ্য তমম ভূয় শৃণুমে পৰমম বচ ইস্তসীমে দৃঢ়মিতি তত বক্সামি তে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথা কওঁ, শুন। গীতাৰ সাৰ শুনক, বাকী শুনি কি কৰিম। সাৰ কি ক'লে? তোক মই গোপনীয়ৰ পৰা গোপনীয় কথা ক'ম এতিয়া, ইয়াৰ পিছত আৰু একো নাই। কি ক'লে? মন মনাভৱ মদ ভক্তা মধ্যাজী মাম নমস্কুৰু মামে বৈশ্যসী সত্যম তে প্ৰতি জানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলো তোমাতো সত্যবাণী পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম হৃদ সখী আমাৰ। অৰ্জুনক ক'লে, তোৰ মনটো মোক দে, খালি মনটো মোক দে, মোৰ ভক্ত হ। আৰু শেষত ঘোষণা দিলে, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। এয়া ভগৱান কৃষ্ণই অৰ্জুনক অংগীকাৰ কৰি কোৱা কথা। চব বাদ দি এক শৰণত হ, এক শৰণ। গীতাৰ সাৰ। ভাগৱতৰ সাৰ শুনক। ভাগৱতত 18,000 শ্লোক। যি যি প্ৰশ্ন কৰিছে পৰীক্ষিতে সুখদেৱে উত্তৰ দিছে, শৌনকাদিয়ে যি প্ৰশ্ন কৰিছে সুতমুনিয়ে উত্তৰ দিছে, বিদুৰে যি প্ৰশ্ন কৰিছে মৈত্ৰয়ে উত্তৰ দিছে, নাৰদে যি প্ৰশ্ন কৰিছে ব্ৰহ্মাই উত্তৰ দিছে, নিমিৰজাই যি প্ৰশ্ন কৰিছে 9টা নৱসিদ্ধই উত্তৰ দিছে, উদ্ধৱে যি প্ৰশ্ন কৰিছে কৃষ্ণই উত্তৰ দিছে। চব গৈ আছে।
ফাইনেল সিদ্ধান্ত শেষত দিছে নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানাত্তম নামামি হৰিম পৰম 12, 13, 23 দ্বাদশ স্কন্ধ 13 অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত অন্তিম শ্লোক তাত কৈছে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি ভাগৱতৰ সাৰ গীতাৰ সাৰ এক শৰণ ভাগৱতৰ সাৰ হৰিনাম আৰু গুৰুজনাই প্ৰৱৰ্তন কৰা ধৰ্ম এক শৰণ হৰিনাম ধৰ্ম আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যদি গীতা ভাগৱতে শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে যদি এক শৰণ হৰিনাম ধৰ্মৰ কথাই কৈছে তেতিয়াহ'লে মানুহবিলাকে এতিয়াও বেলেগ বেলেগ দেৱ দেৱতা কিয় সেৱা কৰে চিধা প্ৰশ্ন যদি গীতা ভাগৱতে একমুখে কৈ আছে যে এক শৰণ হৰিনাম ধৰ্মটোৱে মূল শাস্ত্ৰৰ উত্তম গীতা ভাগৱত আপোনালোকে কৈছে মই কোৱা নাই শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে এক শৰণ হৰিনাম ধৰ্মৰ কথা কৈছে তথাপিও মানুহে এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি নহয় ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতা কিয় তেতিয়ালে সেৱা কৰি আছে ইয়াৰ উত্তৰ গীতাত ভগৱান কৃষ্ণই দিছে অৰ্জুনক কামস্তেৰ হিতজ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাষ্ঠায় প্ৰকৃত্য নিয়তা স্বয়া সপ্তম অধ্যায় 20 নম্বৰ শ্লোক গীতা হে অৰ্জুন যিবিলাকৰ জ্ঞান কামনা বাসনাই হৰণ কৰি ল'লে সেইবিলাকেহে আন আন ক্ষুদ্ৰ দেৱতাক সেৱা কৰে আৰু কৈছে যম যম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছসি তৈসা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম সপ্তম অধ্যায় 21 নম্বৰ শ্লোক গীতা হে অৰ্জুন যোন মানুহে যি দেৱতাৰ ওচৰলৈ যাব বিচাৰে মই যিহেতু তেওঁলোকৰ হৃদয়তে অন্তৰ্যামী ৰূপে থাকো পৰমাত্মা ৰূপে থাকো গতিকে মই তেওঁলোকৰ মনটো সেইজন দেৱতাৰ প্ৰতি আৰু আকৃষ্ট কৰি দিওঁ বেটা সেইফালে যা কিন্তু সেই সকল দেৱতাই যিটো ফল দিব সেই বিষয়ে ভগৱানে কৈছে স তয়া শ্ৰদ্ধয়া যুক্তম তস্যা আৰাধনমিহতে লভতে স ততঃ কামন ময়েব বিহিতান হিতান সপ্তম অধ্যায় 22 নম্বৰ শ্লোক গীতা হে অৰ্জুন সেইবিলাক দেৱ দেৱতাই সেইটোহে ফল দিব পাৰিব যিটো ফলৰ অনুমোদন মই জনাম নহলে তেওঁলোকৰ ক্ষমতা নাই এই আমি কোৱা নাই গীতাত কৈছে সপ্তম অধ্যায় 20, 21, 22 সেইকাৰণে আমি শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কি কৈছে সেইটো মানিব লাগে আপোনালোকে হয়তো প্ৰশ্ন কৰিব পাৰে যদি এইটো কথা কোৱাই আছে তেতিয়াহ'লে আমি কিয় নামানো তাৰ মানে আমাৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে আমি কেৱল বিষয়ত আসক্ত হৈ আছো ধন টকা পইচা পুত্ৰ পৰিবাৰ অগ্ৰম বগ্ৰম সব সৰস্বতীক পূজা কৰিলে জ্ঞান বাঢ়িব লক্ষীক পূজা কৰিলে টকা পাম বিশ্বকৰ্মাক পূজা কৰিলে গাড়ী আহিব ইত্যাদি ইত্যাদি ভাগ কৰি পেলালো বুজি পাইছে না ভাগ কৰি পেলালো আমি সব এইজনক কৰিলে এইটো সিজনক কৰিলে সেইটো সেইজনক কৰিলে সেইটো আইচিউৰ সন্মুখত যেতিয়া যাবে কেতিয়াবা ভগৱানে নকৰক কাৰো সেইটো দিন নাহক আইচিউৰ সন্মুখত যেতিয়া আপোনালোকে মানুহবিলাক দেখে তেতিয়া তেওঁলোকে এই ভাগে ভাগে আৰু চিন্তা কৰি নাথাকে হে প্ৰভু নাৰায়ণ বচোৱা আৰু এটা তোমাৰ হাততে কাৰণ ডাক্তৰে সাৰেণ্ডাৰ কৰি দিয়ে আমাৰ হাতত একো নাই এটা যি কৰিব ভগৱানে কৰিব বস তেতিয়া আহি যায় একত তেতিয়া ভাগ নাই আৰু তেতিয়া একত আহি যায় তেতিয়া যি কৰিব প্ৰভুৱে কৰিব ভগৱানে কৰিব শেষ আমাৰ হাতত নাই বুজি পাইছে না যিজনে শেষ মুহূৰ্তত যদি আপোনাক কৰিব পাৰে প্ৰথমৰ পৰাইনো সেইজনৰ শৰণ ল'লে ক্ষতিটো কি প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালত হয়া একমত ভকতি কাছৰয় কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম 701 সপ্তম স্কন্ধ 6 অধ্যায় 1ম শ্লোক ভাগৱত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে হে দৈত্য শিশুসকল মানুহৰ জীৱন পোৱাটো অতি দুৰ্লভ আপোনালোকে জানি আচৰিত হ'ব আমি যিটো শৰীৰ পাইছো আপুনি যে পোক পৰুৱা কীট পতংগ কুকুৰ মেকুৰী গাধ ঘোঁৰা গছ বন লতা তৰু তৃণ এইবিলাকৰো আত্মা আছে আমি তেনেকৈ থাকিবলগীয়া হোৱা নাই আমি মানুহৰ শৰীৰ পাইছো থাকিবলৈ ঘৰ আছে আমি খাবৰ কাৰণে যিটো বিচাৰিছো পাইছো আমাৰ মুখত বাণী দিছে প্ৰকাশ কৰিব পাৰো কথাবিলাক সবে বুজে এই শৰীৰটো পাবৰ কাৰণে
84 লাখ জুনি ভ্ৰমণ কৰিবলগীয়া হয় আত্মাই 20 লাখ সব স্থাৱৰ জানো 9 লাখ জলচৰ সব মানো 11 লাখ কুৰুম কবি গাवे पक्षीगम 10 लाख बतावे 30 लाख पशु जानो हो भाई 4 लाख बंदर दुखदाई जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे 20 लाख স্থাৱৰ মানে গছ গছনিৰ প্ৰজাতি মানুহৰ শৰীৰ পোৱাৰ আগত এটা জীৱই 20 লাখ প্ৰজাতি গছ গছনিত ভ্ৰমণ কৰিবলগীয়া হয় 9 লাখ জলচৰ প্ৰাণীৰ প্ৰজাতি জলত থকা প্ৰাণীৰ প্ৰজাতি হৈছে 9 লাখ 29 11 লাখ কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি 29 11 40 10 লাখ চৰাই চিৰিকটি প্ৰজাতি 40 10 50 30 লাখ বিভিন্ন জন্তুৰ প্ৰজাতি 50 30 80 4 লাখ বান্দৰৰ প্ৰজাতি 84 लाख जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे 84 लाख जुनी भ्रमण करार पाছত 100 कोटी जन्मान्तरे हुए महाभाग नर शरीरक जीवे तेबे पावे लाग आपलोके बर्तमान इलेक्ट्रनिक्सर जुग बजाৰৰ পৰা যেতিয়া মোবাইল কিনি আনে হাতে হাতে মোবাইল আজিকালি মোবাইলৰ কথা মনত পৰোতে এটা কথা শুনাই থওঁ বিশ্বনাথ চাৰিআলি এজন ডাক্তৰ আছে ডক্টৰ অমল শইকীয়া মই এদিন তেওঁৰ ওচৰলৈ কিবা এটা কামত যাওঁতে তেওঁ মোক ক'লে ৰন্তু তুমি ভাল কাম কৰি আছা কৰি যোৱা মোৰ এটা কথা খালি তুমি প্ৰত্যেকখন মঞ্চত পাইলে ক'বা বোলো কওক মোৰ নাম নকলেও হ'ব বাৰু মই বোলো নহয় ক'লে আপোনাৰ নাম কৈয়ে ক'ম খালি কথাটো কওক ক'লে যে তুমি মঞ্চত এটা কথা ঘোষণা কৰিবা কোনো কাৰণত যাতে মাক বাপেকে জন্মৰ পৰা 6 বছৰ বয়সলৈকে ল'ৰা ছোৱালীৰ হাতত মোবাইল নিদিয়ে এটো আপোনালোকে একদম ডাঠি কৰি হৃদয়ত লৈ লওক এটো এনে ধেমালি কৰিবলৈ কোৱা কথা নহয় জন্মৰ পৰা 6 বছৰ বয়সলৈকে ল'ৰা ছোৱালীক যদি মোবাইল দিয়ে তেতিয়াহ'লে তেওঁলোক সাইকিয়াট্ৰিক পেশেন্ট হৈ যাব মানসিক ৰোগী আৰু এনেকুৱা বহুত কেছ সেই ডাক্তৰজনৰ ওচৰলৈ আহিছে সেইকাৰণে তেওঁ কৈছিল যে তুমি এই কথাটো অনুগ্ৰহ কৰি ক'বা যাতে কোনো কাৰণত আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো আমাৰ ফালে আকৌ বহুতে ফুটানি মাৰে আমাৰ যে ল'ৰাটোক ইয়াক একো শিকাবই নালাগে ই নিজে উলিয়াই নহয় জুবিনৰ গান হে ফুটানি মাৰে এই ফুটানি মাৰিবলগীয়া একো নাই 6 বছৰ বয়সলৈকে কোনো কাৰণত মোবাইল হাতত নিদিব যদি আপোনাৰ সন্তানটো মানসিক ৰোগী হোৱাটো বিচৰা নাই তেতিয়াহ'লে যিমানে কাণ্ডক যিয়ে নকৰক কোনো কাৰণত মোবাইল তুলি নিদিব হিয়তৰ যিবিলাক মাংস পেশী থাকে ব্ৰেইনৰ এইবিলাক অতি কোমল মোবাইলত যিটো ম্যাগনেট থাকে যিটোৱে ৰিসিভ কৰে সেই ওয়েব বিলাক যিটোৱে ৰিসিভ কৰি আনে ইয়াত ব্ৰেইনত এফেক্ট কৰে এইকাৰণে মানসিক ৰোগগ্ৰস্ত হৈ যায় এইকাৰণে অনুগ্ৰহ কৰি হেতু নিদিব কোনো কাৰণত নিদিব হেতু আপোনালোকে মোবাইল যেতিয়া বজাৰৰ পৰা কিনে মোবাইলৰ ভিতৰত এখন কাগজ থাকে লিফলেট বা মেনুৱেল বুলি কয় ঠিক তেনেকৈ ওয়াশিং মেচিন কক ফ্ৰিজ কক মাইক্ৰৱেভ কক আজিকালি ব্ৰাণ্ডেড কাপোৰ কিনিলেও দিয়ে কেনেকৈ ধুব কোট মেলিব ৰ'দত দিব লাগে নে নাই নে সব লিখা থাকে মানে এটা বস্তু কিনিলে সেই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে আগতে আমি বুজি ল'ব লাগে কাগজখন পঢ়ি মেনুৱেল পঢ়ি বা দোকানীটোৰ পৰা হওক সেই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আমি বুজি ল'ব লাগে আৰু আমি বুজি লওঁ মোবাইল এটা কিনিলে তাৰ ফাংচন কি এই বস্তুখিনি বুজি লওঁ সাধাৰণ এটা বস্তু বজাৰৰ পৰা কিনি তাৰ ব্যৱহাৰৰ বিষয়ে আমি ভালদৰে বুজি লৈহে কৰোঁ তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ ব্ৰহ্মাৰো প্ৰাৰ্থনী এই নৰতনুটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে কেতিয়াবা আপোনালোকে মেনুৱেল খুলি চাইছে নে নাই মেনুৱেল কি গম পায় নে নাই হেতু শাস্ত্ৰৰ উত্তম যি দুখন গ্ৰন্থ কৈছে গীতা ভাগৱতৰ পৰাই গুৰুজনাই কীৰ্তন কৰিব পৰাকৈ কীৰ্তন দিছে দশমৰ পৰা দশম দিছে মহাপুৰুষ মাধৱদেৱে গীতা ভাগৱতৰ উপৰিও আৰু বিভিন্ন গ্ৰন্থৰ অতি ৰত্নৰ দৰে থকা শ্লোকবিলাক আনি ঘোষাত ৰাখিছে তেওঁ নিজাববীয়াকৈ লিখিছে আৰু ভাগৱতৰ যিবিলাক ৰত্ন সেইবিলাক বিষ্ণুপুৰী সন্ন্যাসীয়ে এখন গ্ৰন্থত
ভক্তি ৰত্নাৱলী নাম দি ৰাখিছিল, যিখন পাছত মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰি দিছে। গতিকে কীৰ্তন কওক, দশম কওক, ঘোষা কওক, ৰত্নাৱলী কওক, গীতা কওক, ভাগৱত কওক, এয়া হৈছে মেনুৱেল। ভাগৱত আপোনালোকে জীৱনৰ মেনুৱেল হিচাপে লওক। কিন্তু কেতিয়া পঢ়িব? চাকৰি পৰা ৰিটায়াৰমেণ্ট হোৱাৰ পাছত, যেতিয়া ঘৰত থাকিলে কেং কেঙাই থাকিলে কয়, হে কিনো খেং খেঙাই থাকে আৰু, যা সেই তাত পুথি পঢ়া হৈছে তালৈকে ওলাই নাযাওঁ কেলে, সেই তেতিয়াহে আহে পঢ়িবলৈ। কিন্তু প্ৰহ্লাদে তাৰ বিপৰীতে কৈছে, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানি হ। কুমাৰ কালৰ পৰা যদি আপোনালোকে ল'ৰা ছোৱালীক শাস্ত্ৰৰ লগত সংগতি কৰাই দিয়ে, কৃষ্ণক যদি চিনাকি কৰাই দিয়ে, তেতিয়াহ'লে আপোনালোক নিৰ্ভয়ে থাকক যে আপোনালোকৰ সন্তান কোনো দিন বেয়া পথত যাব নোৱাৰে। আজি অসমত সৰু সৰু চহৰবিলাকত প্ৰায়বিলাক জেগাত ৰিহেব চেণ্টাৰ খুলিবলগীয়া হৈছে। ক'ৰবাত 3খন, ক'ৰবাত 4খন নিচামুক্তি কেন্দ্ৰ। কাৰণ মেক্সিমাম ল'ৰা ছোৱালী ড্ৰাগছ এডিক্ট হৈ গৈছে। মই ভাবিছিলোঁ ছোৱালীৰ কাৰণে নাই নেকি। মাজতে গুৱাহাটীত এখনত যেতিয়া অ'নাৰগৰাকীক এৰেষ্ট কৰিছিল, তেতিয়া গম পালোঁ যে ছোৱালীৰ কাৰণেও নিচামুক্তি কেন্দ্ৰ আছে। কিমান অধপতন! কিয় গৈছে? আধ্যাত্মিক জ্ঞান লোৱা নাই। ল'ৰা ছোৱালীক যদি ভাল কৰিব বিচাৰিছে, তেতিয়াহ'লে 4 ধৰণৰ শিক্ষা তেওঁলোকক দিয়ক। প্ৰথম হৈছে নৈতিক শিক্ষা, দ্বিতীয় হৈছে সামাজিক শিক্ষা, তৃতীয় হৈছে ব্যৱসায়িক শিক্ষা, চতুৰ্থ হৈছে আধ্যাত্মিক শিক্ষা। সম্পূৰ্ণ মানৱ কৰিবৰ কাৰণে 4টা শিক্ষা ল'ৰা ছোৱালীক দিয়ক। নৈতিক শিক্ষা, যিবিলাক শিক্ষাৰ পৰা নৈতিক আচৰণ আহে, কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কাক কেনেকৈ কথা বতৰা ক'ব লাগে, সমস্ত প্ৰাণীৰ প্ৰতি দৃষ্টিকোণ কেনেকুৱা হোৱা উচিত ইত্যাদি কথাবিলাক নৈতিক শিক্ষাৰ দ্বাৰা, নীতি শিক্ষাৰ দ্বাৰা পাব। আগতে এইবিলাক জ্ঞান ককা আইতাৰ পৰা ফ্ৰী অফ কষ্ট পাইছিল। গৰম দিনত চোতালত ধাৰি পাতি পাৰি লৈ ককা আইতাই নাতিকেইটাক কোলাত মূৰ থৈ শুৱাই বিভিন্ন সাধু কথাৰ মাজেৰে এইবিলাক নীতি জ্ঞান দিছিল। কিন্তু বৰ্তমান সেইটো সুযোগ নাই। মই, মোৰ পত্নী, মোৰ সন্তান, আমি বেলেগ। ককা আইতাক ত্যাগ কৰিলোঁ। আৰু যদি ভাগ্যবশতঃ কোনোবা ককা আইতা লগত আছেও, তেতিয়া মোবাইলৰ পৰা ছুটি নাই। না ককা আইতাৰ আছে সময়, না নাতিৰ আছে, চব মোবাইলত ব্যস্ত। নীতি শিক্ষা। দ্বিতীয় হৈছে সামাজিক শিক্ষা। ল'ৰা ছোৱালীক সামাজিক ব্যৱস্থাৰ বিষয়ে শিকাওক। যিমান পাৰে, যিমান সামাজিক অনুষ্ঠান আছে, প্ৰতিষ্ঠান আছে, তাৰ লগত যুৱ সমাজক আপোনালোকে তাৰ লগত অন্তৰ্ভুক্ত কৰক। কাৰণ এই যুৱ সমাজ বেকবোন অফ দ্য কাণ্ট্ৰি। কাইলৈৰ কাৰণে তেওঁলোক ৰাজহাড় স্বৰূপ। যদি সামাজিক ব্যৱস্থাটো নাজানে, তেতিয়াহ'লে কাইলৈ সমাজখন তেওঁলোকে ধাৰণ কৰিব নোৱাৰিব। মূলতঃ 4টা বস্তু: ভজন, ভোজন, ভাষা আৰু ভূষা। কাক ভজন কৰিব? আৰাধ্য দেৱ কোন হোৱা উচিত জানিব দিয়ক। ভোজন, খানা পিনা কেনেকুৱা হোৱা উচিত? কেৱল ফাষ্ট ফুড, স্নেক্স এইবিলাকে খাবনে বেলেগ কিবা আছে? কেনেকুৱা ভোজন আমি গ্ৰহণ কৰা উচিত? 5 ধৰণ ভোজন তৈয়াৰ কৰোঁতে 5টা বস্তু মনত ৰাখিব। প্ৰথম কথা হৈছে ভোজনৰ কোৱালিটি। সাত্বিক প্ৰকৃতিৰ নে ৰাজসিক প্ৰকৃতিৰ নে তামসিক প্ৰকৃতিৰ ভোজন। দ্বিতীয় হৈছে যিবিলাক দ্ৰব্য ভোজন কৰিবৰ কাৰণে আনিছে, এই দ্ৰব্যবিলাক কেনেকৈ গোটাইছে। কাৰোবাৰ অন্তৰত আঘাত দি, দুৰ্নীতিৰ পইচাৰে চুৰ কৰি, কাৰোবাক দাবী ধমকি দি কেনেকৈ আনিছে দ্ৰব্যবিলাক। তৃতীয়ত হৈছে ৰন্ধন কৰোঁতে ৰান্ধনীগৰাকীয়ে কি ভাৱ লৈ পেলাই ৰন্ধন কৰিছে। ভাৱটোৰ তাত বহুত কথা থাকে। আপোনালোক তেনেকুৱা নহয়। আমাৰ ফালে আইগৰাকীয়ে যেনিবা কিবা এটা বস্তু বিচাৰিলে, বাপজনক যেনিবা কাপোৰ এযোৰে বিচাৰিলে, বাপজনে যেনিবা ক'লে যে কাপোৰ দিব নোৱাৰোঁ, তেতিয়া ৰন্ধন কৰি থাকোঁতে আপুনি বাহিৰৰ পৰাই হেতাৰ শব্দ পাই থাকিব, ঠং ঠং মাৰি থাকিব পুৰা। হে, বুজি পাইছে নাই? ভাৱটো তেনেকুৱা হৈ যায়, পুৰা একদম খটং খটং মাৰি থাকিব। তাৰমানে গম পাব যে এইটো পুৰা অতি খঙত আছে। আকৌ তাৰপিছত আপুনি ভোজন বনালে, বনাই পেলাই যেতিয়া খাবৰ কাৰণে আগবঢ়াই দিব, তেতিয়া কেনেকৈ দিছে। আপোনালোকৰ ইয়াত তেনেকুৱা নহয়। আমাৰ ফালে যদি সেই তেনেকৈ কিবা বিচৰা বস্তু নেপালে, তেতিয়া ডাইৰেক্ট লিংকত নেমাতে, এই ল'ৰা বাপেৰক ক ভাত দিছোঁ খাই যাওক। সেইটো লাভ নাই।
আপোনালোকে যেতিয়া প্ৰসাদ দিয়ে আগবঢ়াই বিলনীয়াই কি বুলি কয় কৃষ্ণ এই কৃষ্ণ বুলি আগবঢ়াই দিব যত যিমান তাত যদি কিবা আছিলো আপোনাৰ কৃষ্ণ শব্দ লোৱাৰ লগে লগে সমস্ত শেষ ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ কৃষ্ণ বুলি আগবঢ়াই দিব আৰু যিজনে ভোজন গ্ৰহণ কৰিব সেইজনে পালে বুলিয়ে পটাপট মাৰি দিয়াটো উচিত নহয় তেওঁ আকৌ ভগৱানক অৰ্পণ কৰিব লাগে হে প্ৰভু এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলো অৱশ্যে অন্নভাগ আকৌ অৰ্পণ কৰিব পৰা বিধৰ হয় নে নহয় চাই ল'ব হে সেইটো আপোনালোকে জানে বুজি পাইছে নাই ভগৱানে অৰ্জুনক কৈছে অহম বৈশানৰ ভূত্ব প্ৰাণী নাম দেহম আশ্ৰিত প্ৰাণ অপান সমাযুক্ত পঞ্চামন্যম চতুৰ্বিধম পঞ্চদশ অধ্যায় 14 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই জঠৰগ্নি হিচাপে সমস্তৰ উদৰত আছো আৰু তেওঁলোকে যি চাৰি ধৰণৰ খাদ্য গ্ৰহণ কৰে তাক মই হজম কৰোঁ গতিকে প্ৰত্যেকটো অন্ন যেতিয়া আপোনালোকে অন্ন গ্ৰহণ কৰে ভগৱানৰ চৰণত অৰ্পণ কৰিব এইটো হৈছে ভোজন তাৰ পিছত হৈছে ভাষা সামাজিক ব্যৱস্থাৰ আন এটা বৰ বহুমূলীয়া এটা বস্তু হৈছে ভাষা আমাৰ সমাজত বিভিন্ন ধৰণৰ খেলিমেলি সৃষ্টি হয় কেৱল বাণীৰ কাৰণে কথা বতৰাত শুদ্ধতা নাই এজনে কিবা এটা ক'লে তাৰ ওপৰত বেলেগ এজনে কিবা এটা ক'লে তাৰ পিছত এটা কাজিয়াৰ সূত্ৰপাত হৈ যায়গৈ কেৱল ভাষাৰ কাৰণে সেইকাৰণে গীতাত কৈছে অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয় হিতম চ যৎ স্বাধ্যায় অভ্যাসনম চৈব বাংময় তপ উচ্যতে সপ্তদশ অধ্যায় 15 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোমাৰ বাণীৰে যাতে কাৰো অন্তৰত উদ্বেগ প্ৰকাশ নকৰে কাকো উত্তেজিত নকৰে আপোনাৰ কথাকেইটা যাতে সুন্দৰ হয় সত্য হয় প্ৰিয় হয় অকল সত্য হলেও নহব প্ৰিয় হ'ব লাগিব এজন অন্ধ ল'ৰা আপুনি ঐ অন্ধ এইফালে এনেকে মাতিলে সি অন্তৰত আঘাত পাব বাণীক বিনালৈ ৰূপান্তৰিত কৰিবলৈ কৈছে যাতে সংগীতৰ উদ্ভৱ হয় ঘণ্টা ঘণ্টা ধৰি আপোনাৰ কথা মানুহে শ্ৰৱণ কৰিব আৰু যদি বাণীক বানলৈ ৰূপান্তৰিত কৰে তেতিয়াহ'লে কাৰোবাৰ অন্তৰত আঘাত দিব আৰু যদি এপাত খৰে আপুনি বেলেগৰ অন্তৰত আজি আঘাত দিছে তেতিয়া নিশ্চিন্ত থাকক সেই পাত খৰ এদিন ঘূৰি পকি আকৌ আপোনাৰ ইয়াত আঘাত দিব সেইকাৰণে ভাষাৰ অকণমান জ্ঞান লাগে কাক কেনেকৈ ব্যৱহাৰ কৰিব বাণী শব্দ পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল কিন্তু কথা ক'ব পৰাটো এটা কলা আৰ্ট ইণ্টাৰেষ্টিং কথা যদা যদা বাচ্যতি বাণী বাক্য বানম তদা তদা জাতি কুল প্ৰমাণম যেতিয়াই যেতিয়াই মানুহে কথা কোৱা আৰম্ভ কৰে তেতিয়াই গম পায় যে ই কিমান পানীৰ মাছ ই কৰ তাৰ জাতি কেনেকুৱা কুল কেনেকুৱা কোন জেগাৰ কি কথা জ্ঞানৰ পৰিধি কিমান কোৱাৰ লগে লগে চব প্ৰতিস্ফুট হয় সেইকাৰণে পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল আৰু ক'লে যি জেগাত আপোনাৰ কথা শ্ৰৱণ কৰে শুনে তাত আপুনি কথা কওক ভাষা ভূষা সাজ পোছাক আমি বহু জেগাত গ'লে আমাক আগতীয়াকৈ কমিটিৰ মানুহে কয় অ' বাপ এই আজিকালি আমাৰ বোৱাৰীবিলাকে এনভেলপ পিন্ধি থাকে দুআষাৰ কৈ দিব বোলো কি এনভেলপ পিন্ধে তে কৈছে সেইডাল যে এনেকৈ পিন্ধে যে ওপৰৰ পৰা তললৈকে একে এনভেলপটোৰ নিচিনা নাইটি মেক্সি হে মই বোলো হয় নেকি সেইটো এনভেলপ বুলি কয় নেকি কৈছে তেনেকুৱাই লাগে আপুনি এবাৰ কৈ দিবচোন আচ্ছা মই কৈ দিম মানে মই এটা কথা কওঁ নাইটি শব্দটোৰ অৰ্থটো কি নাইটি মানে হৈছে নিশা পৰিধান কৰা বস্ত্ৰ যদি কোনোবা এগৰাকী আয়ে তেওঁৰ বেডৰুমত নাইটি পৰিধান কৰি আছে তেতিয়া আমাৰ সমাজৰ কি ক্ষতি হ'ল আপুনি আপোনাৰ শোৱনি কোঠাত কি পিন্ধিছে মই জুমি চোৱাৰ অধিকাৰ কি মোৰ কি প্ৰয়োজন কিন্তু যদি আপুনি সেই সাজটো পিন্ধি এই ভাগৱতৰ অনুষ্ঠানলৈ গুচি আহে তেতিয়া কিন্তু চিন্তনীয় বিষয় বুজি পাইছেনে নাই আমি যেতিয়া SSBত আছিলোঁ যেতিয়া বৰ্ডাৰত যাওঁ আমাৰ লগত লেডি কনষ্টেবলো থাকে তেওঁলোক যেতিয়া জংঘলত যাব হাতত ৰাইফল লৈ তেতিয়া যদি কওঁ যে জাতীয় সাজপাৰ পৰিধান কৰি মেখেলা চাদৰ পিন্ধিবল বা শাৰী পিন্ধ এইটো অসম্ভৱ কাৰণ জংঘলৰ মাজত তেওঁলোকে চাদৰ মেখেলা বা শাৰী পিন্ধি যাব নোৱাৰে অসম্ভৱ আৰু তেতিয়া কেমোফ্লেজ ড্ৰেছ পিন্ধি যাব লাগিব শত্ৰুৰ চকুত যাতে ধৰা নপৰে গতিকে তেওঁলোকে আমি যিবিলাক গছৰ পাতৰ নিচিনা থকা আৰ্মি যিটো কেমোফ্লেজ ড্ৰেছ বুলি কয় যাতে মিলি থাকিব পাৰি জংঘলৰ লগত তেনেকুৱা পৰিধান কৰে কিন্তু সেইজনী ছোৱালীয়ে যেতিয়া গাঁৱলৈ আহি নামঘৰলৈ আহিব ভাগৱতৰ অনুষ্ঠানত আহিব তেতিয়া তেওঁ জানিব লাগে যে এতিয়া মই কি পিন্ধিম সেইকাৰণে সাজ পোছাকৰ কথাটো ভূষাৰ কথাটো
জানিব লাগে মোৰ কোনটো জেগাত কোনটো বস্তুৰ কি প্ৰয়োজন যদি জানি লয় তেতিয়াহ'লে এখন সমাজ ব্যৱস্থাত একো তাৰ পৰা ফৰক নপৰে কিন্তু যদি আপুনি ভাবে যে মোৰ মন গৈছে মই এনেকৈ থাকিম মোক কোনে কি কৰিব পাৰে নাই হেতুৰ পৰা সমাজ ব্যৱস্থাত অকমান ব্যাঘাত জন্মে এইকাৰণে এই সামাজিক শিক্ষাটো উঠি অহা চামৰ পৰা ল'ৰা ছোৱালীক দিব লাগে তৃতীয় হৈছে ব্যৱসায়িক শিক্ষা ব্যৱসায়িক শিক্ষা মানে স্কুল কলেজৰ পৰা ইউনিভাৰ্চিটিলৈকে যিমানবিলাক ডিগ্ৰী হাসিল কৰে এইবিলাক ব্যৱসায়িক শিক্ষা ব্যৱসায়িক শিক্ষা আমাৰ প্ৰয়োজন আছে যাৰ কাৰণে আজি এইটো মাইক্ৰোফোন পাইছো আমি যাৰ কাৰণে এই আমাৰ কথাখিনি ইমান ডাঙৰকৈ তেওঁলোকে কৰি দিব পাৰিছে এই লাইটটো পাইছো গাড়ী পাইছো মোবাইল পাইছো ব্যৱসায়িক শিক্ষাই বস্তুবিলাক আমাক দিছে কিন্তু ডাঙৰ কথা ইয়াৰ ব্যৱহাৰটো কোনে শিকাব মোবাইল এটাই এই মোবাইলৰ ওপৰত ভিত্তি কৰি ভাৰতৰ আটাইতকৈ টাফেষ্ট এক্সাম আটাইতকৈ কঠিন পৰীক্ষা ইউপিএসসি এক্সাম ইউপিএসসি পৰীক্ষা ক্ৰেক কৰা ল'ৰা ছোৱালীও আছে মোবাইল চাই চাই ইয়াত পঢ়ি আৰু মোবাইলটোৰ ওপৰত ভিত্তি কৰি এনেকুৱাও মহিলা আছে যোনে নিজৰ সন্তানক হজ্জাত ত্যাগ কৰি নিজৰ গিৰিয়েকক ত্যাগ কৰি পৰপুৰুষৰ লগত পলাই গুচি গৈছে মোবাইলটোৰ কি দোষ চাকু এখনেই ডাক্তৰে কোনোবা পেচেণ্টৰ পেট ফালি পেলাই অপাৰেশ্যন কৰি বচাবৰ কাৰণে ব্যৱহাৰ কৰে আৰু একে ধৰণৰ চাকু কোনোবা ডকাইতে কাৰোবাৰ ডিঙিত ৰাখি টকা পইচা লুটিবৰ কাৰণে ব্যৱহাৰ কৰে চাকুখনৰ কি প্ৰব্লেম সমস্যা কি সমস্যা হৈছে ব্যৱহাৰ আপোনাক হাত দুটা দিছে আপুনি কৃষ্ণ বুলি কয় নে কাৰোবাক আঙুলি টুৱাই কথা কয় এটো আপোনাৰ কথা আপোনাক ভৰি দুটা দিছে আপুনি কৃষ্ণৰ স্থানত যায় নে বৈশ্যালয়ত যায় এটো আপোনাৰ কথা আপোনাৰ ব্যৱহাৰৰ কথা আপোনাৰ মুখত বাণী দিছে আপুনি কাৰোবাক আশীৰ্বাদ দিয়ে নে গালি পাৰে এটো আপোনাৰ ব্যৱহাৰৰ কথা কোনে শিকাব তাৰ কাৰণে এটা শিক্ষা আহি যায় আধ্যাত্মিক শিক্ষা যিটো শিক্ষাই আমাক জানিবলৈ দিয়ে যে মই আসলতে কোন মোৰ অস্তিত্ব কি মই যে ইমান লম্ফজম্ফ মাৰি আছো মোৰ কি অস্তিত্ব আছে মই আসলতে কোন কৰ পৰা আহিলো কি কৰা উচিত আৰু মই কলে যাম এই গোটেই জ্ঞানখিনি যিটো শিক্ষাই দিব হেতু হৈছে আধ্যাত্মিক শিক্ষা আৰু অৰ্জুনক কৈছে অধ্যাত্ম জ্ঞান নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদতো অন্যথা ত্ৰয়োদশ অধ্যায় 11 নম্বৰ শ্লোক গীতা হে অৰ্জুন জ্ঞানৰ ভিতৰত আধ্যাত্মিক জ্ঞান হে শ্ৰেষ্ঠ বাকি সব জ্ঞান অজ্ঞান বুলি কৈছে কিয় কৈছে তাৰ বৰ যুক্তি আছে মোৰ ৰঙিয়াত পোষ্টিং থাকোতে নলবাৰী ৰেলৱে ষ্টেচনত 2014 ৰ কথা মই উত্তৰাখণ্ডৰ পৰা আহিছিলো ৰাণীক্ষেতৰ পৰা ৰঙিয়াত পোষ্টিং দিলে ৰঙিয়াত থাকোতে নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মহিলা ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল 2014 খুব সম্ভৱ ডিসেম্বৰ আৰু ৰেলৱে পুলিচে হোটপোজ কৰি পেলাই গম পালে সেই বৃদ্ধা মহিলাগৰাকী মহাৰাষ্ট্ৰৰ ফালৰ কোনোবা এজন চিফ জাষ্টিছৰ মাক পিতেক হৈছে চিফ জাষ্টিছ আৰু সেই সন্তানটোৱে মাকক বৃদ্ধা অৱস্থাত আনি উত্তৰ পূব ভাৰতৰ নলবাৰী নিচিনা এটা অচিনাকি ৰেলৱে ষ্টেচনত মাকক এৰি থৈ গুচি গৈছে তেতিয়া তাৰ পৰা কি শিক্ষা হলে তো ইমান ডিগ্ৰী লাভ কৰি কি কৰিলে আজি 2 বছৰ মান আগত যোৰহাটত এগৰাকী বৃদ্ধা মহিলা নিজৰ ৰুমৰ ভিতৰত মৰি জহি খহি কংকালডাল আছিল গৈ কাখতে নিজৰ জীয়েক থাকে গম নাপায় হাইলি কোৱালিফাইড তে হেবিলাক কোৱালিফিকেশনৰ পৰা কি লাভ হ'ব যদি আমি জীৱন্ত অৱস্থাত বৃদ্ধ পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নোৱাৰো আৰু মৃত্যুৰ পাছত তেওঁলোকৰ শ্ৰাদ্ধ পাতি থাকি কি লাভ আছে আপুনি জীৱন্ত অৱস্থাত যদি বুঢ়া মা দেউতাক যদি শুশ্ৰূষা কৰিব নোৱাৰে শ্ৰদ্ধা কৰিব নোৱাৰে এটা সেইজন চিফ জাষ্টিছে যদি মাকৰ শ্ৰাদ্ধ পাতি থাকে তাৰ পৰা কি লাভ হ'ব জীৱন্ত অৱস্থাত শ্ৰদ্ধা কৰক জীৱন্ত অৱস্থাত আৰু এই কথাখিনি কোনে শিকাব ভকতৰ সংগত শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা আধ্যাত্মিক জ্ঞানে আমাক তিনটা বস্তু দিয়ে প্ৰথম হৈছে ভাৱৰ শুদ্ধতা পিউৰিটি ইন থটস
দ্বিতীয় হৈছে বাণীৰ পবিত্ৰতা, পিউৰিটি ইন স্পীচ। আৰু তৃতীয় হৈছে 9টা বাজি গ'ল, সামৰি দিম, কৰ্মৰ পবিত্ৰতা। 3টা বস্তু আধ্যাত্মিক শিক্ষাই দিব, ভাৱৰ পবিত্ৰতা, বাণীৰ পবিত্ৰতা, কৰ্মৰ পবিত্ৰতা। যদি এজন মানুহৰ ভাৱ শুদ্ধ হয়, কথা বতৰা যদি ভাল হয়, কৰ্ম যদি ভাল হয়, তেতিয়া তেওঁতকৈ আৰু কি লাগে? সমাজৰ এজন আদৰ্শমান ব্যক্তি। আমি প্ৰায় জেগাত গ'লে আমাক এটা কথা কয় যে বাপ, বৰ্তমান যুৱ সমাজ বিপথে গৈছে, আপুনি দুআষাৰ কৈ দিব। যদিও আজি আপোনালোকৰ ইয়াত কোৱা নাই, তথাপিও মই ভাবিছোঁ যে যুৱ সমাজৰ ওপৰত দুআষাৰ কোৱাটো যুক্তিসংগত হ'ব। আমি যদিও যুৱ সমাজক দোষাৰোপ কৰোঁ, এটা কথা ঠিক যে এদিনতে কোনো যুৱক বা যুৱতী বেয়া পথত যাব নোৱাৰে। এদিনত এইটো নহয় ঘটনা, ক্ৰমাগতভাৱে আগবাঢ়ে। আমি মাক বাপেকবিলাকে, অভিভাৱকে এই কথাখিনি জানো। প্ৰথম অৱস্থাত আমি লুকুৱাওঁ আৰু শেষলৈ হাতৰ পৰা এৰাই যায়। 5টা বস্তুৱে যুৱ যুৱতী সংস্কাৰৰ ওপৰত প্ৰভাৱ পেলায়। প্ৰথম হৈছে আত্মাৰ আদি সংস্কাৰ। আমাৰ যিমান আচৰণ, এই আচৰণত 5টা বস্তুৱে 5 ধৰণৰ সংস্কাৰে প্ৰভাৱ পেলায়। প্ৰথম হৈছে আদি, আমাৰ আত্মাৰ আদি সংস্কাৰ। আত্মা ভগৱানৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, ৫দশ অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ। গতিকে সেইফালৰ পৰা ভগৱানৰ কোৱালিটি আমাৰ আত্মাৰ লগত আছে। 7টা গুণ আত্মাৰ নিজস্ব আছে। কি? পিউৰিটি, পবিত্ৰতা, পিচফুলনেছ, শান্ত প্ৰিয়, শান্তি বিচাৰে আত্মাই। পাৱাৰফুল, শক্তি আছে আত্মাৰ ভীষণ। নলেজেবল, বহুত জ্ঞানী। প্ৰেম বিচাৰে, লাভ, আনন্দ বিচাৰে, ব্লিছফুলনেছ, আৰু সততা বিচাৰে, ট্ৰুথফুলনেছ। এই 7টা বস্তু আত্মাৰ নিজৰ কোৱালিটি আছে ভগৱানৰ অংশ হিচাপে। দ্বিতীয় হৈছে আমি পূৰ্বজন্মৰ পৰা পোৱা সংস্কাৰ। আগতে আমি কি আছিলোঁ? কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা, যিয়ে নাথাকক তাৰ এটা সংস্কাৰ আমাৰ ওপৰত পৰে। তৃতীয় হৈছে পিতৃ মাতৃৰ পৰা পোৱা সংস্কাৰ। সন্তানটো জন্ম দিয়াৰ সময়ত পিতৃ মাতৃৰ মানসিক স্থিতি কেনেকুৱা আছিল? গৰ্ভত সন্তানটো থাকোঁতে আইগৰাকীয়ে সেই 10 মাহ 10 দিন কেনেকুৱা খাদ্য গ্ৰহণ কৰিছিল আৰু তেওঁৰ ভাৱৰ শুদ্ধতা কিমান আছিল? গৰ্ভৱতী মহিলা এগৰাকীয়ে যদি টিভিত যদি শাহু বোৱাৰী কাজিয়া চাই থাকে, গিৰিয়েক ঘৈণীয়েকৰ সন্দেহা সন্দেহী চাই থাকে, ফাইটিং চাই থাকে, তেতিয়াহ'লে তাৰ প্ৰভাৱ ডাইৰেক্টলি ইয়াত পৰিব। প্ৰহ্লাদৰ মাক কয়াধু, পিতৃ হৈছে হিৰণ্যকশিপু, অসুৰ যোনিত হোৱাৰ পাছতো কয়াধুৱে যিহেতু গৰ্ভৱতী অৱস্থাত নাৰদৰ পৰা ভাগৱতৰ ধৰ্ম শুনি আছিল, সেইকাৰণে প্ৰহ্লাদে গৰ্ভত থাকোঁতেই ভাগৱতৰ কথা গম পাইছিল। অভিমন্যু, সুভদ্ৰাৰ পুত্ৰ, কেনেকৈ বেহুৰ ভিতৰত প্ৰৱেশ কৰিব লাগে অৰ্জুনে পত্নী সুভদ্ৰাক কৈ আছিল। গৰ্ভত আছিল অভিমন্যুৱে গৰ্ভত থাকোঁতেই গম পাইছিল। তাৰ মানে এগৰাকী গৰ্ভৱতী মহিলাই সন্তান জন্ম দিয়াৰ প্ৰাক মুহূৰ্ততে 10 মাহ 10 দিন 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞান আহৰণ কৰিব, এই কথাখিনি জানিব লাগে। এই পিতৃ মাতৃৰ পৰা সন্তানটোৱে সংস্কাৰ এটা পায়। 4 নম্বৰ সংস্কাৰ হৈছে পৰিৱেশ। য'ত ল'ৰা ছোৱালী ডাঙৰ দীঘল হৈছে তাৰ পৰিৱেশ কেনেকুৱা। আৰু 5ম সংস্কাৰ হৈছে নিজে গঢ় দিয়া সংস্কাৰ। সন্তানটো ডাঙৰ হোৱাৰ লগে লগে, তাৰ জ্ঞান বৃদ্ধি হোৱাৰ লগে লগে সি যদি গম পায় যে মই যিটো পথত গৈ আছোঁ, মোৰ মা দেউতা যিটো পথত গৈ আছে, এইটো উচিত নহয়। এখন গাঁৱত এটা পৰিয়ালৰ এখন দোকান চলাইছিল। দোকানখন বহুত কেইবাটাও জেনেৰেশ্যনৰ পৰা চলি আহিছে, কিন্তু তেওঁলোকৰ এটা স্বভাৱ আছিল, মেগনেট কিছুমান ৰাখি থৈছে। 1 কেজিৰ, আধা কেজিৰ, 200 গ্ৰাম, 100 গ্ৰামৰ মেগনেট, চুম্বক। যদি কোনোবাই 5 কেজি কিবা বস্তু বিচাৰে, পটকে 1 কেজিৰ মেগনেট এটা পাল্লাৰ তলফালে লগাই দিয়ে। তাৰমানে 1 কেজিটো মেগনেটে মাৰি দিয়ে, 4 কেজি দিব। যদি অলপ কম বিচাৰিলে তেতিয়া সেইমতে সৰুটো লগায়। তাৰমানে পুৰা কেতিয়াও জোখত নিদিয়ে। এইটো ককা আজু ককাৰ পৰা চলি আহিছে পৰম্পৰা।
নাতিটো এদিন বাপেকৰ লগত দোকানলৈ গ'ল আৰু দেখিলে যে এইবিলাক কি কৰি আছে। তেওঁ ভকতৰ সংগত থাকে, ভাল ভাল কথা শুনে, আৰু বাপেকক ক'লে দেউতা ইয়াক কি চলি আহি আছে, মনে মন থাক, কিয় এইটো বেয়া কাম কৰিছা। সেই মানুহজনে 1 কেজি বিচাৰিছিল, তোমালোকে এইটো লগাই দিলা 200 গ্ৰাম, এইটোতো মাৰি দিলা 800 গ্ৰামহে দিলা। বোলে নাই নাই মনে মন থাক, এইটো আমাৰ পূৰ্বৰ পৰা চলি আহিছে। আজু ককায়ো এনেকৈ দিলে, ককায়ো এনেকৈ দিলে, ময়ো এনেকৈ দিম, তয়ো এনেকৈ দিব লাগিব। তেতিয়া যদি ল'ৰাটোৱে সংস্কাৰটো নিজে গঢ় দিয়ে যে তোমালোকে যি কৰিলা কৰিলা, মই কিন্তু মোৰ দিনৰ পৰা এইটো নচলে, যোনে যিটো বিচাৰিব তাক সত্য শুদ্ধ ৰূপত মই সেইটোহে দিম, সেইটো পৰম্পৰা তাতে শেষ। এই নিজে গঢ় দিয়া সংস্কাৰ এটাও আছে, বুজি পাইছেনে? এতিয়া যুৱক যুৱতীৰ আচৰণৰ ওপৰত যদি আমি কেৱল সিহঁতক দোষাৰোপ কৰোঁ, সেইটো হ'লে ইমান শুদ্ধ নহ'ব। আমি কেনেকুৱা আচৰণ দেখাইছোঁ সেইটোও প্ৰভাৱ বিস্তাৰ কৰে। মই এটা কাহিনীৰ দ্বাৰা আজি মোৰ বক্তব্য সামৰিম। এহাল দম্পতী আছিল, তেওঁলোকৰ কোনো সন্তান নাছিল। আমাৰ যিটো বস্তু নাথাকে তাত আমি আনন্দ আছে বুলি ভাবোঁ, সুখ আছে বুলি ভাবোঁ, আৰু নথকা বস্তুটো পোৱাৰ কাৰণে আমি কষ্ট কৰি ফুৰোঁ। এই দম্পতীহালৰ কোনো সন্তান নাছিল কাৰণে তেওঁলোকে ভাবিছে যে কেনেবাকৈ যদি আমাৰ এটা সন্তান হয় আমি পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম। কিন্তু আচলতে সন্তান হ'লেই মানুহ সুখী হয়নে? উগ্ৰসেনৰ পিতেক আছিল কংস, অংগৰ পিতেক আছিল বেন, যিটো পঢ়ি আছে পাঠ কৰি আছে বেন। উগ্ৰসেনক কংসই বন্দী কৰি ৰাখিছিল কাৰাগাৰত, নিজে ৰজা হ'ল। শ্বাহজাহানৰ পিতেক আছিল ঔৰংজেব, ঔৰংজেবে বাপেকক কাৰাগাৰত বন্দী কৰি থৈছিল আৰু জেলত এটা সৰু ফুটা এটা ৰাখি দিছিল, যিটো ফালৰ পৰা তাজমহলটো চাই থাকিব পাৰে। শ্বাহজাহানে যিটো মমতাজৰ স্মৃতিত বনাইছিল এইটো চাই থাকিবৰ কাৰণে, কিন্তু বাপেকক বন্দী কৰি ৰাখিছে। তে এনেকুৱা সন্তান হ'লে মাক বাপেকৰ সুখ হ'বনে? দুখ হ'ব। কিন্তু নোহোৱালৈকে, সন্তানটো নোহোৱালৈকে আমি ভাবোঁ যে এটা সন্তান হ'লে আমি সুখী হ'ম। সেই দম্পতীহালো সদায় চিন্তা কৰি থাকে, আৰু এসময়ত তেওঁলোকৰ ভাগ্য উদয় হ'ল, এটি সন্তান জন্ম হ'ল, ল'ৰা এটা। ল'ৰাটোৰ প্ৰাৰব্ধ বেয়া আছিল, সৰুৰে পৰা জ্বৰ হৈ থাকে, খুবকৈ টেম্পাৰেচাৰ, ৰাতি ৰাতি বিশেষকৈ খুব বেছিকৈ হয়। গৰম দিনত মাকে কোলাত লৈ থাকে, ঘামি জামি গোটেই অৱস্থা নাইকিয়া হয়, তথাপিতো শুৱাই নিদিয়ে, ল'ৰাটোৱে কষ্ট পাব। বাপেক ওচৰতে চকী এখন পাৰি বহি থাকে, উজাগৰে নিশা কটায়। সন্তানটোক বহুত চিকিৎসা কৰি এসময়ত সুস্থ কৰি তুলিলে। বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি যিমান সঞ্চিত টকা পইচা আছিল, গাঁঠিৰ ধন যিমান আছিল, চব খৰচ কৰিলে, ল'ৰাটোক চিকিৎসা কৰিলে আৰু পঢ়াই শুনাই এজন ডাঙৰ মানুহ বনালে, এজন ডাঙৰ অফিচাৰ হ'ল। যেতিয়াই ল'ৰাজন অফিচাৰ হ'ল, লগে লগে ওচৰৰ পৰা বহুতে সম্বন্ধ জুৰিবৰ কাৰণে খবৰ পঠিওৱা আৰম্ভ কৰিলে, ছোৱালীজনী বিয়া কৰক, ভাল ল'ৰা সি। আৰু মাক বাপেকেও চাই চাই এখন সম্ভ্ৰান্ত ঘৰৰ এজনী হাইলি কোৱালিফাইড ছোৱালীক বোৱাৰী কৰি লৈ আহিল। মই সংস্কাৰৰ ওপৰত কৈ আছোঁ। বোৱাৰীজনী অহাৰ প্ৰাক মুহূৰ্তত শাহুৱেকে ভাবি আছিল, মাকে ভাবি আছিল ল'ৰাটোৰ, যে এই ল'ৰাটো যেতিয়া অসুস্থ আছিল মই বহু নিশা উজাগৰে কটাইছোঁ ইয়াৰ কাৰণে, গতিকে ইয়াৰ ওপৰত সম্পূৰ্ণ অধিকাৰ মোৰ আছে, মোৰ পুত্ৰৰ ওপৰত আৰু বেলেগে অধিকাৰ দেখুৱাব নোৱাৰে, কাৰণ ইয়াক বহুত কষ্ট কৰি আমি বচাইছোঁ। কিন্তু যেতিয়া বিয়া পাতিলে তেতিয়া অট'মেটিকেলি অৰ্ধাংগিনী বুলি কয় পত্নীক, গতিকে আধা অধিকাৰ গুচিয়ে গ'ল, আৰু পত্নীয়েও নিজৰ অধিকাৰ সাব্যস্ত কৰা আৰম্ভ কৰিলে। আপোনালোকৰ ইয়াত তেনেকুৱা কেনেকুৱা মই নাজানো, আমাৰ ফালে বিয়াৰ এবছৰলৈকে বোৱাৰীবিলাকক চন্দ্ৰমুখী বুলি কয়। চন্দ্ৰমুখী মানে ওৰণি দীঘলকৈ লৈ থাকে, ডাঙৰকৈ ফোট এটাও থাকে, কথা বতৰা চন্দ্ৰৰ শীতলতাৰ নিচিনা অতি কোমল মাত কথা, তেনেকৈ ভালকৈ চলে, এবছৰ ধুনীয়াকৈ চলে। এবছৰৰ পিছত এটা প্ৰমোশ্যন পায় আৰু সেই তেতিয়া সূৰ্যমুখীলৈ ৰূপান্তৰ হয়। সূৰ্যমুখী হোৱাৰ লগে লগে ওৰণি লাহে লাহে নামি যায় আৰু তাপ দিয়া আৰম্ভ কৰে। সূৰ্যই যেনেকৈ তাপ দিয়ে তেনেকৈ তাপ দিয়া আৰম্ভ কৰে।
এবাৰ শাহুৱেকক বোৱাৰীয়েকে ভাত বনাই দিলে সূৰ্যমুখী পিৰিয়ডত, আৰু শাহুৱেকে ভাতকেইটা খাওঁতে তাত শিলগুটি এটা পালে। শাহুৱেকবিলাকো বিচাৰিয়ে ফুৰে ক'ত কেনেকৈ চান্স পাওঁ, আৰু লগে লগে ক'লে, এই বোৱাৰী, এয়া কি ভাতত যে শিলগুটি ওলাইছে, তোক ভগৱানে চকু দুটা দিয়া নাই, চাউলকেইটা ভালকৈ বাচিব নোৱাৰিলি? বোৱাৰীয়েকে মানি লৈছে, হয় মা, ভগৱানে দুটা চকু দিছে, মই বাৰু ভালকৈ নেদেখিলোঁ, কিন্তু সেইজন ভগৱানে আপোনাক 32টা দাঁত দিয়া নাই জানো? সৰু শিলগুটি এটা চোবাই খাব নোৱাৰে? সূৰ্যমুখী পিৰিয়ড পুৰা তাপ লগে লগে দি দিয়ে। আপোনালোক তেনেকুৱা নহয়। আমাৰ ফালে তৃতীয় বছৰ হোৱাৰ লগে লগে আৰু এটা প্ৰমোশ্যন পায়, সেইটো জ্বালামুখী বুলি কয়। তেতিয়া সেইফালে চাব নোৱাৰে। প্ৰথম বছৰ গিৰিয়েকে কয়, ঘৈণীয়েকে শুনে, সূৰ্য, সেইটো চন্দ্ৰমুখী। দ্বিতীয় বছৰ ঘৈণীয়েকে কয়, গিৰিয়েকে শুনে, সূৰ্যমুখী। আৰু তৃতীয় বছৰৰ পৰা দুয়োটাই কোৱাকুই কৰে, ওচৰ চুবুৰীয়াই শুনে, লাগিছে। এই বোৱাৰীয়েকগৰাকী যিবিলাক আচৰণ হ'ল, চন্দ্ৰমুখীৰ পৰা সূৰ্যমুখী, সূৰ্যমুখীৰ পৰা জ্বালামুখী, শাহুৱেকগৰাকীয়ে সহ্য কৰিব পৰা বিধৰ নাছিল। আৰু তেওঁ এই কথাটোক লৈ বহুত চিন্তিত হৈ গ'ল। চিন্তা আৰু চিতাৰ মাজত বিশেষ পাৰ্থক্য নাই। চিতাত মৰাশ জ্বলায় আৰু চিন্তাই জীৱন্ত মানুহক জ্বলাই দিয়ে। সেইকাৰণে আপোনালোকৰ যদি কিবা চিন্তা আছে, আজি ইয়াতে এৰি থৈ যাওক। যদি পাৰে সমাধান কৰক, নহ'লে ভগৱানৰ চৰণত অৰ্পণ কৰক। প্ৰভু, তোমাকে এইটো চিন্তা দিলোঁ, যি আছে কৰিবা, চেছ। চিন্তা কৰি নাথাকিব। শাহুৱেকজনী চিন্তা কৰোঁতে 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 কেতিয়া শাৰীৰিক বেমাৰে আগুৰি ধৰিলে গমেই নাপালে। আৰু এদিন তেওঁৰ বৈকুণ্ঠগামী হ'ল। এতিয়া ঘৰত আছে বুঢ়াজন, পিতেক, বোৱাৰীয়েক, আৰু তেওঁলোকৰ ইতিমধ্যে এটা সন্তান হৈছে। দিন আগবাঢ়িছে, মই সংস্কাৰৰ ওপৰত কৈ আছোঁ। বয়স বাঢ়ি অহাৰ লগে লগে যমৰ 3টা দূত আহে বুলি কয়। এই 3টা দূত হৈছে 3 ধৰণৰ বেমাৰ। এটা হৈছে কফ, এটা হৈছে বাত, এটা হৈছে পিত্ত। এই বুঢ়াজনক কফ বেমাৰটোৱে পালে, কাহ, ৰাতি ৰাতি কাহি থাকে। তেওঁলোকৰ ৰুম দুটা লগালগি আছিল, মাজত এখন ৱাল। এফালে বাপেক, আগতে মাক আছিল একেলগে, কাষত পিতেক বোৱাৰীয়েক। মাক ঢুকোৱাৰ পাছত এতিয়া বাপেক অকলে থাকে, আৰু কাষতে পিতেক বোৱাৰীয়েক আৰু নাতিটো থাকে। বাপেকে কাষৰ ৰুমটোত কাহি থাকে ৰাতভৰ। বোৱাৰীয়েকে এদিন গিৰিয়েকক কৈছে, হেৰা, দুয়োটাই অফিচত ইমান কষ্ট, টেনশ্যন, সন্ধিয়া ঘৰলৈ আহোঁ, ভালকৈ শুব নোৱাৰোঁ, তোমাৰ দেউতাৰে ৰাতভৰ কাহি থাকে, টোপনি নাযায়। সেইকাৰণে এটা কাম কৰা, তুমি এই দেউতাৰাক এই ৰুমটোৰ পৰা অলপ শ্বিফ্ট কৰা। ক'লে, এই আমাৰ যে বাৰান্দাত এটা ৰুম আছে, কাম কৰা মানুহ দুনুহ আহিলে ৰাখিব পৰা, সেই ৰুমটোলৈ দি দিয়া। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে কিন্তু মাক বাপেকে আঁতৰাই ৰখা নাছিল, কোলাত ৰাখিছিল, উজাগৰে নিশা কটাইছিল, সেইজন ল'ৰাই পিছদিনা বাপেকক কৈছে, দেউতা, তই ৰাতিটো কাহি থাক, তোৰ কাৰণে বোৱাৰীৰ টোপনি নাহে, সেইকাৰণে তই এটা কাম কৰ, আমাৰ সেই বাৰান্দাত যে এটা সৰু ৰুম আছে, তই তালৈকে বল। বাপেকে ক'লে, হয় বোপাই, ময়ো ভাবিছিলোঁ, ৰাতিটো মই কাহি থাকোঁ, মোৰ টোপনি নাহে। বাপেকে কিমান কষ্ট পাইছে পিতেকে সেইটো ভবা নাই। পত্নীগৰাকী ৰাতি শুব পৰা নাই, সেইটো টেনশ্যন। আৰু বাপেকক কৈছে যে তই তালৈকে বল। বাপেকে ক'লে, ঠিক আছে, হ'ব দে। আগফালে অকণমানি ৰুম এটাত বিচনা এখন লগাই আলনা এডাল দিলে, আৰু বছ তাতে আছে বাপেক। খোৱাৰ সময়ত ভিতৰত দিন পাৰ হৈ গৈ আছে, বাপেকজন বৃদ্ধ হৈ গৈ আছে, কণমানিটো ডাঙৰ হৈ আহি আছে। মই সংস্কাৰৰ ওপৰত কথা কৈ আছোঁ। বুঢ়াজনৰ নাৰ্ভৰ প্ৰব্লেম আহিল, হাত কঁপিবলৈ ধৰিলে। তেওঁ অন্ন গ্ৰহণ কৰোঁতে মুখলৈ কম যায়, এই কাপোৰে কানিয়ে পৰে। বোৱাৰীয়েকে গিৰিয়েকক এদিন আকৌ ক'লে, হেৰা, এই তোমাৰ দেউতাৰ লগত আৰু মই ভোজন কৰিব নোৱাৰোঁ। কিয়? মোৰ ঘিণ লাগে। এই মানুহটোৱে গোটেই কাপোৰে কানিয়ে পেলায়, এনেকৈ কেনেকৈ খাম? এটা কাম কৰা, এওঁক ভোজন আমি তাতেই দি দিম, ভিতৰলৈ আহিবলৈ মানা কৰা। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে মাক বাপেকে কোলাত লৈ লৈ খুৱাইছিল, সেইজন ল'ৰাই পিছদিনা বাপেকক কৈছে, দেউতা, তই আৰু আজিৰ পৰা ভিতৰত খাবলৈ আহিব নালাগে, তোৰ কাৰণে ভোজনটো আমি তোৰ ৰুমতেই দিয়া কৰিম। বাপেকে বুজি পাইছে, মোৰ ল'ৰাই লাহে লাহে মোক ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আছে, কিন্তু হ'লেও ক'লে যে, পাই তই ঠিক কথাই কৈছ, হ'ব দে, মইনো খাওঁ কিমানকেইটা, ইয়াতে দিবি, তাকে খাম।
দিন আগবাঢ়িছে, কণমানিটো ডাঙৰ হৈ আহি আছে, 5 বছৰ বয়স হ'ল আৰু এটা ডাঙৰ পাৰ্টি পাতিলে, বাৰ্থডে পাৰ্টি। আজিকালি আমাৰ অসমীয়া সমাজতো জন্মদিন কমেই পাতে, চবে বাৰ্থডে পাৰ্টিয়ে পাতে। তেওঁলোকে ক'লে যে বাৰ্থডে পাৰ্টি আজি আছে আমাৰ লগত ডাঙৰ ডাঙৰ অফিচাৰ আহিব। বোৱাৰীয়েকে শহুৰেকক শুনাই দিলে, দেউতা আজি আমাৰ লগৰ অফিচাৰবিলাক আহিব, যেতিয়ালৈকে পাৰ্টি চলে আপুনি ৰুমটোৰ পৰা বাহিৰলৈ যাতে নোলায়। মানে আপোনাক চিনাকি দিবলৈ লাজ লাগিব, ইনডাইৰেক্টলি ক'লে আপুনি ৰুমটোৰ পৰা বাহিৰলৈ যাতে নোলায়। বুঢ়াজনে ক'লে হ'ব আই, মইনো বাহিৰত গৈ কি কৰিম, হ'ব দে মই ৰুমটোতে সোমাই থাকিম। 5টামান বজাতে ৰুমত সোমাল। সন্ধিয়া 7টামান বজাৰ পৰা পাৰ্টি আৰম্ভ হ'ল। ডিজে ঢাক ঢুক বাজিবলৈ ধৰিলে, গ্লাছৰ টুং টাং শব্দ। 7টাৰ পৰা 8টা, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজি গ'ল, পাৰ্টি শেষ হোৱা নাই। বুঢ়াজনৰ পাচাব কৰিব লাগিল। ভাবিলে মই মনে মনে গৈ পিছফালে পাচাব কৰি আহি আকৌ সোমাই থাকিম, ইহঁততো পেণ্ডেলত আছে। এইবুলি দুৱাৰৰ হুকডাল খুলিছে। আনহাতে পেণ্ডেলত বোৱাৰীয়েকক লগৰ 5জনী বান্ধৱীয়ে কৈছে তোৰ ৰুমটো নেদেখুৱা, কেনেকৈ সজাইছ পৰাইছ। আইসকলৰ তেনেকুৱা থাকে, কাৰোবাৰ ঘৰত গ'লে ৰুমটো কেনেকৈ সজাইছে চাব বিচাৰে, আৰু ক'লে তোৰ ৰুমটো দেখুওৱা ব'ল। বোৱাৰীয়েকে 5জনী বান্ধৱীক লৈ ৰুমৰ ভিতৰলৈ আহিছে, বাৰান্দাত উঠিছে আৰু ইফালৰ পৰা হুক খুলি বুঢ়াজন বাহিৰলৈ আহিছে। য'তে বাঘৰ ভয় ত'তে ৰাতি হয়। বান্ধৱী কেইগৰাকীয়ে বোৱাৰীয়েকক সুধিলে, তোৰ ঘৰত 7টা বজাৰ পৰা এতিয়া 11টা বাজিল, 4 ঘণ্টা ধৰি পাৰ্টি কৰিলোঁ, ইমান ফূৰ্তি তামচা কৰিলোঁ, ইমান খালোঁ বলো, অথচ এই মানুহজনক এবাৰো পেণ্ডেলত নেদেখিলোঁ, কোন এওঁ? আৰু সেইগৰাকী সম্ভ্ৰান্ত ঘৰৰ ছোৱালী, তেওঁ ক'বলৈ কুণ্ঠাবোধ নকৰিলে। তেওঁ কৈছে এজন আমাৰ ঘৰত কাম কৰা মানুহ আৰু এওঁ অসুস্থ, গতিকে আমি আমাৰ ঘৰত ৰাখি এওঁক চিকিৎসা প্ৰদান কৰিছোঁ। বান্ধৱী কেইজনীয়ে ক'লে তই কিমান উদাৰ, এজন কাম কৰা মানুহক ঘৰত ৰাখি নিজৰ পইচা খৰচ কৰি চিকিৎসা কৰিছ, তোৰ নিচিনা উদাৰ নাই। মানুহজনে কি ক'ব, দুধাৰি চকুলো বৈ আহিছে। বান্ধৱী কেইজনীক লৈ বোৱাৰীয়েক ভিতৰলৈ গ'ল, মানুহজনে বাহিৰলৈ গৈ পুনৰ আহি সোমাই হুকডাল লগাই সোমাই আছে। এসময়ত পাৰ্টি শেষ হ'ল, দুৱাৰত কোনোবাই ঢকিয়াইছে, দুৱাৰ খোলক। দুৱাৰ খুলি দিলে আন কোনো নহয় বোৱাৰীয়েক, অশ্লীল ভাষাৰে গালি পাৰিছে। আপোনাৰ লাজ লগা নাই? এই বয়সত আপুনি কি চাবৰ কাৰণে বাহিৰলৈ ওলাইছিল? আপোনাক মই কোৱা নাছিলোঁ যেতিয়ালৈকে পাৰ্টি চলি থাকে আপুনি বাহিৰত নাহিব? কিহৰ আপোনাৰ কি চাবলৈ আহিছিল আপুনি? বুঢ়াই কৈছে অ আই, মই কি চাবলৈ ইচ্ছা কৰিম এই বয়সত? 5টা বজাতে ৰুমটোত সোমালোঁ, 11টা বাজিবৰ হ'ল, মোৰ পাচাব কৰিব লাগিছিল, গতিকে বাহিৰলৈ ওলাইছিলোঁ। বোলো বাহিৰত গৈ পাচাব কৰি আকৌ সোমাই থাকিম, মই নাজানো যে তহঁত আহিবি, এইবিলাক মই নাজানো, এইবিলাক চব আপোনাৰ কথা। বিভিন্ন ধৰণৰ গালি পাৰোঁতে গিৰিয়েক আহি পালেহি আৰু ঘৈণীয়েকক সুধিলে কি হ'ল, কিয় ইমান হাল্লা কৰিছা? ঘৈণীয়েকে কৈছে শুনা, তোমাৰ এই বুঢ়াটোৰ কাৰণে আজি মোৰ গোটেই লাজ সন্মান চব শেষ, মান সন্মান চব শেষ। কাইলৈৰ পৰা হয়তো এইজন বুঢ়া এখন ঘৰত থাকিব, নহ'লে মই থাকিম, সিদ্ধান্ত তোমাৰ। এই বুলি ভাবি ভিতৰত এই বুলি কৈ ভিতৰত সোমাই দুৱাৰখন গৰমকৈ বন্ধ কৰি থৈ গুচি গ'ল। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা সৰু হৈ থাকোঁতে অসুস্থ আছিল, মাক বাপেকে বহু নিশা উজাগৰে কটাইছিল, যিজন ল'ৰাক চিকিৎসা কৰিবৰ কাৰণে পঢ়াবৰ কাৰণে বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি গাঁঠিৰ সমস্ত টকা খৰচ কৰিছিল, সেইজন ল'ৰাই পিছদিনা বাপেকক এষাৰ কথা নসোধাকৈ ওচৰত থকা এখন বৃদ্ধ আশ্ৰমত কথা পাতি গাড়ী এখন লৈ আহিল। আৰু গেটৰ ওচৰত গাড়ীখন ৰখাই বাপেকৰ ওচৰত আহি ক'লে যে দেউতা, তই ঘৰত অকলে অকলে থাক, আমি দুটা অফিচলৈ যাওঁ, কণমানিটো স্কুল যাবলৈ ধৰিছে, গতিকে তই ঘৰত চাগে বৰ কষ্ট পাওঁ, সেইকাৰণে ওচৰত এখন আশ্ৰম আছে য'ত তোৰ বয়সৰ মানুহবিলাক আছে, আমি দুটাই ভাবিছোঁ যে তোক তাতে গৈ থৈ আহোঁগৈ, তই তেতিয়া লগৰ মানুহখিনিৰ লগত নিসংগতা অনুভৱ নকৰিবি। বুঢ়াজনৰ বুজিবলৈ বাকী নাছিল যে আজি মোৰ ল'ৰাই মোক এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই বৃদ্ধ আশ্ৰমত থ'ব বিচাৰিছে। তথাপিও ক'লে যে অ' পাই, তই ঠিক কথাই কৈছ, হয় মই ইয়াত থাকি বৰ অকলশৰীয়া অনুভৱ কৰোঁ, হ'ব দে ব'ল মোক তালৈকে লৈ ব'ল। আজি ল'ৰা আগে আগে গৈছে, বাপেক পাছে পাছে। আচলতে বাপেক আগত যায়, ল'ৰা পাছত। সদায় নিজৰ সন্তানবিলাকে, ল'ৰাবিলাকে বাপেকক ৰোল মডেল বুলি ভাবে, হিৰো, আৰু ছোৱালীবিলাকে মাকক হিৰ'ইন।
কিন্তু আজি উল্টা হৈছে, পিতেক আগত গৈছে, বাপেক পাছত, আৰু পিতেকে ক'লে বাট দেখুৱাইছে বৃদ্ধ আশ্ৰমলৈ। গেটৰ ওচৰ পালেগৈ। বুঢ়াজনে ভাবিছে আৰু এটা খোজ, গেটৰ বাহিৰত যদি মই ৰাখোঁ, এই ঘৰখন চিৰদিনৰ কাৰণে মোৰ পৰ হৈ যাব। যিখন ঘৰ মই কষ্টৰে বনাইছিলোঁ, যিখন ঘৰলৈ মই মানুহজনীক আনিছিলোঁ, যিখন ঘৰত থাকি এটা সন্তান পোৱাৰ কাৰণে ক'লে যোৱা নাই, কাক আৰাধনা কৰা নাই, যোনে যি কৈছে চব কৰিছিলোঁ, আৰু সেইটো ল'ৰাই আজি মোক বৃদ্ধ আশ্ৰমলৈ লৈ যাব বিচাৰিছে। আৰু এটা খোজ আগবঢ়াই দিলে মোৰ চব শেষ। পিতেকক ক'লে উপায়, মই গম পাইছোঁ তাতো মই নিজকে অকলশৰীয়া অনুভৱ কৰিম, কাৰণ আপোন বুলিবলৈ মোৰ তাত কোনো নাথাকিব। তই এটা কাম কৰ, তোৰ মাৰে মোক এখন এৰী চাদৰ দিছিল, মোৰ থকা ৰুমটোৰ আলনাডালত এখন এৰী চাদৰ আছে, যা তই এৰী চাদৰখন লৈ আহগৈ। কিয়? কেতিয়াবা যদি তোৰ মাৰলৈ মনত পৰে, তহঁতলৈ মনত পৰে, ল'ৰাটোলৈ মনত পৰে, আপোন বুলিবলৈ কেৱল মাত্ৰ এৰী চাদৰখন থাকিব, সেইখনকে মই গাত লৈ তহঁতৰ কথা চিন্তা কৰিম। পিতেক যাবলৈ পোৱাই নাই, কণমানিটো দৌৰ মাৰিছে ককাকৰ ৰুমলৈ, আলনাৰ পৰা এৰী চাদৰখন আনিছে, দুৱাৰ দলিত দীঘলকৈ মেলিছে, ভিতৰৰ পৰা এখন দা আনিছে আৰু মাজত সমানকৈ কাটিবলৈ ধৰিলে। মাকে ভাবিছে মোৰ ল'ৰা মোতকৈ একো ওপৰত, গোটেইখন এৰী চাদৰ নিদিয়ে ককাকক, এটুকুৰা ৰাখিহে দিব। সেইকাৰণে বিৰাট বাহাদুৰিত সুধিছে, অ সোণটো কিয় কাটিছ? সি একো মতা নাই, একান্ত মনে কাটি আছে। দেৰি হোৱা দেখি বাপেক আহিল, অ পোনা কি হ'ল? আৰে ককাৰ এৰী চাদৰখন কিয় কাটিলি? সি কৈছে, শুনা মা, শুনা দেউতা, মই যিটো দেখিছোঁ আমাৰ ঘৰত এখনেই এৰী চাদৰ, ককাৰখনেই, আৰু দ্বিতীয় এখন নাই। যদি মই গোটেইখন এৰী চাদৰ আজি ককাৰ লগত দি পঠিয়াওঁ, তেতিয়া যিদিনা মই তোমালোক দুটাক বৃদ্ধ আশ্ৰমলৈ পঠিয়াম, তোমালোকৰ লগত কি দিম? সেইকাৰণে এটা টুকুৰা মই সেইদিনাৰ কাৰণে ৰাখিছোঁ, যিদিনা তোমালোক দুইটাক মই বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাই দিম। যদ আচৰতি শ্ৰেষ্ঠ তদেব ইতৰজন সয়দ প্ৰমাণম কুৰুতে লোকাস্তদানুবৰ্ততে। ৩য় অধ্যায় ২১ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে কৃষ্ণই, হে অৰ্জুন, জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে, উঠি অহা চামে তাক অনুকৰণ কৰে। আপুনি যুৱ সমাজক কেৱল দোষাৰোপ কৰিলে নহ'ব, আপোনাৰ মোৰ আচৰণ কেনেকুৱা। আপুনি যদি সন্ধিয়া নিজে মোবাইল টিপি আছে, ল'ৰাটো বা ছোৱালীক কৈছে যে তই পঢ়, সিহঁতৰ পঢ়াত মন নবহিব। তাৰ বিপৰীতে যদি আপুনি তাৰ পঢ়াৰ টেবুলত বহি পেলাই সোধে, অ' আই আজি স্কুলত কি হৈছিল কচোন, কলেজত আজি কি হৈছিল ক, তহঁতৰ চিলেবাছত আজিকালি কি কি আছে, আমাৰ দিনত এইবিলাক নাছিলেই, বহুত ইণ্টাৰেষ্ট ল'ব আপোনাক বুজাবৰ কাৰণে, পঢ়া শুনা আৰম্ভ কৰি দিব। কিন্তু তাৰ বিপৰীতে আমি আমাক নিজক লৈ ব্যস্ত হৈ যাওঁ, ল'ৰা ছোৱালীক ত্যাগ কৰি দিওঁ, এৰি দিওঁ, সিহঁতে নিজৰ মতে থাকে, আৰু তাৰ পাছত কওঁ বিপথে গ'ল। সেইকাৰণে আমি নিজৰ আচৰণবিলাক শুদ্ধ কৰিবলৈ শিকিব লাগে। বাপ বান্ধৱ আই মাতৃ সমস্ত, যদিও মই প্ৰক্সি মাৰিবলৈ আহিছিলোঁ, তথাপিও বহুত সময় আপোনালোকৰ দ্বাৰা ইমান একাত্মভাৱে শুনা শ্ৰোতা পোৱাৰ কাৰণে প্ৰভু ভগৱন্তই আমাক নিমিত্ত কৰি মাত্ৰ কথাখিনি কোৱালে। আমি কওঁ বুলি একো ক'ব নোৱাৰোঁ। প্ৰভু ভগৱন্তৰ হৃদয়স্থিত হৈ যি ধৰণে প্ৰকাশ কৰাব বিচাৰে, সেইধৰণে প্ৰকাশ কৰিবৰ কাৰণে কেৱল প্ৰয়াস মাত্ৰ কৰোঁ। ইয়াতো হয়তো আমাৰ প্ৰকাশ ভংগীমাত, শব্দৰ ব্যৱহাৰত ক'ৰবাত বহুখিনি অপৰাধ ৰৈ যাব পাৰে। সৰ্ব অপৰাধ আমি শিৰ পাতি লৈ